নমস্কাৰ। ইতিমধ্যে দৰ্শকসকলে গম পাইছে যে যোৱা মই ভোট গণনা বুলি নকওঁ, আচলতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰাই অসমৰ যিটো সমষ্টিক লৈ সকলোৰে দৃষ্টি নিবদ্ধ আছিলে আৰু যাক লৈ আচলতে সৰ্বস্তৰৰ জনতা উৎকণ্ঠিত হৈ আছিলে, সেয়া আছিল যোৰহাট সংসদীয় সমষ্টি। আৰু এই মুহূৰ্তত মই গৌৰৱেৰে কওঁ যে সেইজন গৌৰৱ গগৈ আমাৰ কাষত আছে। মই আজিৰ পৰা প্ৰায় দাদা দুমাহেই হ'ব চাগে, তাৰ আগৰ এটা সময় মনত পেলাব বিচাৰিম যে যিদিনাখনি টিকট দিগদাৰ হৈছিল তাৰ পিছতেই এদিন পিছতেই যেতিয়া তেখেত প্ৰথম যোৰহাটৰ পৰা গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিছিল, সেইদিনাখনি আমি এনেকৈ বহিছিলোঁ আৰু সেইদিনাখনিৰ পৰাই তেখেতৰ যাত্ৰাটো আৰম্ভ হৈছিল। মই যদি প্ৰথম প্ৰশ্নটো এনেকৈ সোধোঁ যে সেইদিনাখনি আছিল প্ৰথম যাত্ৰা, আপুনি যোৰহাট অভিমুখে যাত্ৰা কৰিছিল আৰু আজি যোৰহাট জিকি আপুনি যোৰহাটৰ পৰা গুৱাহাটীৰ অভিমুখে যাত্ৰা কৰিছে আৰু যিটো ফল ৰাইজে দিলে, আপোনাক উপহাৰ দিলে, সেইটো আচলতে অভাৱনীয়। আমি কোনো হয়তো কোনোবাই জিকিব বুলি ভাবিছিল বিল' 50,000 মাৰ্জিন, কিন্তু আপোনাক যি ধৰণে ৰায় দান কৰিলে, এই ৰায় পোৱাৰ পিছত প্ৰথমতেই আপুনি সমষ্টিবাসীক কি বুলি ক'ব, যোৰহাটবাসীক কি বুলি ক'ব আৰু বিভিন্ন স্তৰত আপোনাৰ যিখিনি শুভাকাংক্ষী আছে সেইখিনিক আপুনি কি আশ্বাস দিব যে হয় মই গৌৰৱ গগৈ আহিলোঁ? মই কৃতজ্ঞতাহে জ্ঞাপন কৰিব পাৰোঁ, যিহেতু মোৰ ওচৰত মাত্ৰ 30 দিনহে আছিলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ, আৰু সেই 30 দিনৰ ভিতৰত সকলোৱে দেখিছে যে কেনেদৰে অসম চৰকাৰৰ গোটেই কেবিনেট, গোটেই মন্ত্ৰী, মুখ্যমন্ত্ৰী যোৰহাটত বাৰম্বাৰ আহিলে আমাৰ দলৰ বিভিন্ন নেতাসকল, কৰ্মীখিনিক কিবা এটা হেঁচাত, কিবা এটা লোভত কংগ্ৰেছ দল এৰি বিজেপি দলটোক যোগদান কৰিলে আৰু আমাৰ ওচৰত বেছি সময় নাছিলে। তো এনেকুৱা এটা সময়ত এটা নতুন সমষ্টি য'ত মই ইয়াৰ পূৰ্বে কেতিয়াও নিৰ্বাচন খেলা নাই, এনেকুৱা এটা ফলাফল মই পাম মই ভবা নাছিলোঁ। সঁচাকৈ ক'বলৈ গ'লে ফলাফলৰ এক ৰাতি আগত মই মোৰ পিতৃলৈ স্মৰণ কৰি আছিলোঁ যে যদি কিবা কাৰণত এক্সিট পল কোৱাৰ দৰে যদি মোৰ পৰাজয় যদি হয়, মোক পিতৃ মোক এনেকুৱা সময়ত কি ক'লেহেঁতেন। তো মই তেতিয়াই মনত পেলালোঁ যে তেওঁ এইটোৱে কথা ক'লেহেঁতেন যে নিৰ্বাচনত ৰাজনীতিত জিকা হাৰা থাকে, আমি ৰাইজত আমি সেৱা কৰিবলৈ আহিছোঁ। তেওঁ নিৰ্বাচন হাৰিছে, তেওঁ 16 চনৰ যেতিয়া চৰকাৰ গুচি গ'ল তথাপিওতো তেওঁ ৰাইজৰ মাজত থাকিলে, কংগ্ৰেছৰ হৈ কাম কৰি গ'ল, মিটিঙত কৰি গ'ল। তো মই সেইটোৱে নিজৰ মনত ভাবি ল'লোঁ যে হাৰো জিকো যিয়ে হওক মই নিজৰ পিতৃৰ দৰে মই কংগ্ৰেছ কৰি যাম, ৰাইজৰ মাজত এজন সেৱক হিচাপে নিজৰ পৰিচয় দি যাম। কিন্তু ৰাইজে এটা গধুৰ দায়িত্ব মোৰ ওপৰত চম্ভালি দিছে। মই সেইকাৰণে আজি যোৰহাটবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু তেতিয়া আমি গুৱাহাটীলৈ গৈ আছোঁ, আমি যাওঁতে মোৰ পুৰণি কলিয়াবৰ লোকসভা সমষ্টি পাৰ হৈ গৈছোঁ। আজি মই 3বাৰকৈ সাংসদ হ'বলৈ এটা সুবিধা পাইছোঁ, এটা হেট্ৰিক। কিন্তু এই হেট্ৰিকত মোৰ কলিয়াবৰ লোকসভা সমষ্টি কৰ্মী আৰু জনসাধাৰণৰ যথেষ্ট অৰিহণা আছে। তেওঁলোকে জটিল 2014 চন 2019 চনত মোক পাৰ কৰি লৈ গ'ল। তো মই কেতিয়াও তেওঁলোকক পাহৰি যাব নোৱাৰোঁ। আৰু আজিও বিভিন্ন ঠাইত যাওঁতে মই কলিয়াবৰ লোকসভা সমষ্টি বা নতুন কাজিৰঙা সমষ্টি পুৰণা কংগ্ৰেছ মানুহখিনিক লগ পাই তেখেতৰ আশীৰ্বাদ পুনৰবাৰ বিচাৰিছোঁ। মই লগতে আৰু এটা কথা কওঁ যে আপোনাক মৰম আশীৰ্বাদ সকলো দিছে যদিও আপোনাৰ ওপৰত কিন্তু যথেষ্ট আস্থা আৰু আপোনাৰ দায়িত্ব বহুত বৃদ্ধি হৈ গৈছে। কাৰণ চাওক, আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বী আছিল তপন কুমাৰ গগৈ, সোণাৰী সমষ্টিটোত আপুনি আগবাঢ়িছে, তেখেতৰ একদম ঘৰুৱা সমষ্টি। অকল সেয়াই নহয়, তেখেতৰ যিটো ভোটদান কেন্দ্ৰ য'ত তপন গগৈয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছে, তাত তেখেততকৈ আপুনি ভোট বেছি পাইছে। মন্ত্ৰী যোগেন মোহন, এজন অসম চৰকাৰৰ মন্ত্ৰী, তেখেতৰ সমষ্টি বা অন্যান্য যিসকল সুশান্ত বৰগোহাঁই দীৰ্ঘ সময় বিধায়ক, মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী বিধায়ক, ৰাণা গোস্বামী আপোনালোকৰ দলৰ পৰা তালৈ গৈছে, হিতেন গোস্বামী দীৰ্ঘ সময়ৰ বিধায়ক, এই গোটেই সমষ্টিবিলাকত ইনক্লুডিং মাজুলী, যিটোৰ পৰা আমি অপ্ৰত্যাশিত এটা ফল পাইছোঁ। আৰু কালিৰ দিনটো যেতিয়া আপুনি মাজুলীলৈ গৈছে, আপুনি গৈ পোৱাৰ আগত মানুহে কি কৈছে জানেনে? আমাৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত যে তেওঁলোকে নাম কৈছে, মই নামকেইটা ক'ব খোজা নাই, যে তেওঁলোক সপ্তৰথী, আপুনি অভিমন্যু, মহাভাৰতৰ অভিমন্যু বেহুত পৰিছিল, আপুনি বেহু ভাঙি ওলাই আহিছিল। অৰ্থাৎ আপোনাৰ ওপৰত এটা গভীৰ বিশ্বাস আৰু আস্থা আছে। এই সময়ছোৱাত আপুনি অহা 2026ত আমাৰ বিধানসভা নিৰ্বাচন, জনতাৰ এই বিশ্বাস আস্থাক আপুনি কেনেদৰে আগুৱাই লৈ যাব আৰু আপুনি কেতিয়া ষ্টেট পলিটিক্সত আহিব?
চাওক ইয়াত আপুনি বহুতখিনি কথা ক'লে কিন্তু শেষত যি মূল প্ৰশ্নলৈ যেতিয়া আহিলে মই তাৰ পৰাই আৰম্ভ কৰিবলৈ বিচাৰোঁ যে মই নিজৰ নিৰ্বাচন অধুৰা হিচাপে গ্ৰহণ কৰিছোঁ মোৰ নিৰ্বাচন যোৰহাট লোকসভা সমষ্টি নিৰ্বাচন জিকাৰ পিছত মোৰ নিৰ্বাচন শেষ হোৱা নাই মোৰ নিৰ্বাচন তেতিয়া শেষ হ'ব যেতিয়া আজিৰ পৰা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আমি পাম আৰু সেই কাৰণে মই বহুত ঠাইত কৈছোঁ যে এইটো মাত্ৰ আমালোকৰ কাৰণে এটা ছেমি ফাইনেল আৰু যোৰহাটে আমাক এটা বহুত গুৰুত্বপূৰ্ণ কথা শিকাই দিলে বা প্ৰমাণ দিলে যি কথা মই বাৰম্বাৰ কৈ থাকোঁ বহুতে কয় যে বিজেপিৰ পৰা কংগ্ৰেছ নেতাবোৰ গৈ আছে কংগ্ৰেছৰ কি হ'ব সোণাৰী যোৰহাট ইয়াত দেখাই দিছে যে কোনো মহামৰা দেখাই দিছে যে কোনো নেতা নাথাকিলেও আমি বিজেপিকে বেছি শক্তিশালী মহামৰাত আমাৰ কোন বিধায়ক আছে বা কোন প্ৰাক্তন বিধায়ক আমি মহামৰাত আমি লিড লৈছোঁ আমাৰ যোৰহাটত আমাৰ কোন বিধায়ক বা প্ৰাক্তন বিধায়ক আমি যোৰহাট 11,000 লিড লৈছোঁ আজি আমাৰ বিভিন্ন অঞ্চল টিয়কত কোন আমাৰ বিধায়ক আছে টিয়কত আমি লিড লৈছোঁ তো এইটোৱে আমাক প্ৰমাণ কৰি দিছে যে আমাৰ দলৰ কৰ্মীখিনি যদি নিষ্ঠাৰে কাম কৰি যায় ৰাইজে আমাৰ কামখিনি ভাল পালে আমাক আশীৰ্বাদ দিব আৰু কংগ্ৰেছৰ আগবাঢ়ি যাব আৰু সেইটোৱে যোৰহাটৰ মডেল আমি আহা বিধানসভা নিৰ্বাচনত চাৰিওফালে আমি লৈ যাবলৈ বিচাৰোঁ যিদৰে মই কৈছিলোঁ যে যোৰহাট লোকসভা সমষ্টি নিৰ্বাচন মোৰ নিৰ্বাচন নহয় যোৰহাটৰ ৰাইজৰ নিৰ্বাচন আৰু জয় মোৰ নহয় যোৰহাটৰ ৰাইজৰ জয় হৈছে আহা বিধানসভাটো একে এইটো আমাৰ এটা বিশেষ দলৰ নিৰ্বাচন নহ'ব অসমৰ ৰাইজৰ নিৰ্বাচন হ'ব আৰু অসমৰ ৰাইজৰ শেষত জয় হ'ব মই যদি আপোনাক এনেকৈ সোধোঁ নিৰ্বাচনৰ মাজৰ সময়ছোৱাত ধৰক মুখ্যমন্ত্ৰীয়ে ইয়াত বহুকেইখন সভা কৰিছে থাকি লৈছে ৰাজহুৱাভাৱে মত বিনিময় কৰিছে মন্ত্ৰীসকলতো মোৰ যদি ভুল হোৱা নাই পৰিমল শুক্লবৈদ্য নিজে প্ৰাৰ্থী ইউজি ব্ৰহ্মক মই ইয়াত দেখা নাই আৰু সম্ভৱতঃ চন্দ্ৰমোহন পাটোৱাৰী আহিছে নে মই নাজানো বাকী সকলো মন্ত্ৰী এবাৰলৈ হ'লেও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছে মাজুলীত তেখেতৰ আহিছে গতিকে বাকী সকলোতো আছেই গোটেইখিনি আছেই কিন্তু তাৰ পাছতো ধৰক আপোনাৰ একদম ঘনিষ্ঠ দুয়েকে বিজেপিত যোগদান কৰিছে মই এইটো কাৰণেহে সুধিছোঁ যে ক'ৰবাত কেতিয়াবা কেনেবাকে অকলশৰীয়া অনুভৱ কৰিছিলে নেকি যে ভাবিছিলে নেকি যে কিনো ৰাজনীতি ইটোৰ পিছত সিটো পৰিঘটনা কাৰণ বহুত ফালৰ পৰা আপোনাৰ ওপৰত প্ৰেছাৰ পৰিছে আপুনি স্বীকাৰ কৰি নকয় মই এইটো কথা নাজানো এদিনো ভবা নাই মোক বিজেপিয়ে ইমান ৰাজনৈতিকভাৱে মানসিকভাৱে দুৰ্বল কিয় ভাবে মই নাজানো কিন্তু এইটো ভুল কৰি থাকক এদিনো মই ভবা নাই আনকৈ মই বিজেপিৰ দলৰ এতিয়া নিৰ্বাচন কেনেকৈ খেলে মই ইমান ভালদৰে মই বুজি পাই গৈছোঁ মই আগৰ পৰাই মই ভাবি ৰাখিছিলোঁ যে বিজেপি যদি নিৰ্বাচন খেলিব কি কৰিব নিৰ্বাচন টকা বিলাব কংগ্ৰেছৰ পৰা এজন দুজন মানুহক লৈ যাব আৰু আমাৰ পুলিচৰ জৰিয়তে আমাৰ মানুহক ভয় খুৱাব আমাৰ ৰাইজক কংগ্ৰেছৰ সভাত আহোঁতে বাধা দিব আৰু এইখিনিহে ইয়াৰ যদি মই এটা বিকল্প ওলাব পাৰোঁ এইখিনি সমস্যা প্ৰত্যেক সমস্যা এটা সমাধান থাকে আমি যেতিয়া ইঞ্জিনিয়াৰিং পঢ়োঁ ইঞ্জিনিয়াৰিঙত এটা কথা আমাৰ ইঞ্জিনিয়াৰিং আমাৰ আপোনালোকৰ বহুত দৰ্শকসকল থাকিব সকলোৱে কয় এভৰি প্ৰব্লেম হেজ এ চলিউশ্যন তো যদি প্ৰব্লেমটো আইডেণ্টিফাই কৰা তুমি তাৰ চলিউশ্যনটো ওলাই ল'বা তো মানুহ যে কোনোবাই যাব মই ভাবি ৰাখিছিলোঁ আৰু তাৰ বিকল্প মোৰ আগৰ পৰাই আছিলে মোৰ খালি এটাহে মই মানে এতিয়াও বুজিব পৰা নাই যে মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য হিচাপে তেওঁক পৰিচয় দিবলৈ বিচাৰে বা উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য হিচাপে চিনাকি দিবলৈ বিচাৰে কিনো চাণক্য মই বুজি নাপাওঁ যিহেতু চাণক্য কেতিয়াও উৰুকাৰ দিনত যোৰহাটৰ মহিলাখিনি গধূলি ঘৰৰ ৰন্ধা সময়ত ঘৰৰ ভিতৰত থকা সময়ত বা ৰাস্তাই মানে দৌৰাই নাথাকে উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য কেতিয়াও মণিপুৰত তেওঁলোকে নিৰ্বাচন দুটা সিট তেওঁলোকে হাৰিলে নাগালেণ্ডত আমি জিকিছোঁ মেঘালয়ত আমি জিকিছোঁ যোৰহাট আমি 2014 চনত 2019 চনত দুবাৰকৈ হাৰাৰ পিছত আকৌ আমি জিকিলোঁ ধুবুৰীত আমি এটা ঐতিহাসিক এটা মাৰ্জিন ব্যৱধানত আমি জয়লাভ কৰিছোঁ কি উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য তেওঁ স্বীকৃতি লৈছে মই বুজি নাপাওঁ এনেকুৱা বাৰম্বাৰ ভুল কৰি থাকিব মই ভবা নাছিলোঁ কিন্তু যিয়ে নহওক মই ভাবোঁ তেখেতে আৰু তেওঁলোকৰ সতীৰ্থসকলে যিদৰে প্ৰচাৰ কৰিলে বিজেপি কিছু
মানুহবোৰ সঁচাই কৈছে তেওঁলোকৰ প্ৰচাৰ বাস্তৱভাৱে মোক যথেষ্ট সহায় কৰিলে এতিয়া আপুনি যেতিয়া উত্তৰ পূবৰ কথা কৈছে বা মই অকণমান ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাম তাৰপিছত আকৌ অসমলৈ ঘূৰি আহিম বাৰু যে আমি দেখা পাইছিলোঁ যে ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স বা নেডা খুব বেছি চৰ্চা লাভ কৰিছিল য'ত কনভেনৰ আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ আপুনি ইতিমধ্যে উল্লেখ কৰিলে বিশেষকৈ মণিপুৰত আমি একদম সম্পূৰ্ণ তাৰ বিপৰীত ছবি দেখা পালোঁ মেঘালয় এটা ভাৰ্ডিক্ট দিছে আপোনাৰ নাগালেণ্ডেও কৈ দিছে যিখিনি ক'ব লগা আছে আৰু অসমত মই আপোনালোক তিনিজন জিকিছে সেইটো যিমান ডাঙৰ কথা তাতকৈ ধৰক এটা শক্তি উৎখাত হৈছে সেই শক্তিটো হৈছে AIUDF আল্টিমেটলি উত্তৰ পূবক লৈ পেলাই যিটো অংক আছিলে সেই অংকটোত শাসক পক্ষ ক'ৰবাত ফেইল হৈছে যেন আমাৰ অনুভৱ হয় আপুনি ভাবেনে তেনেদৰে নিশ্চয় মই ভাবোঁ আৰু সেইটো মই ভাবোঁ এতিয়াও তেওঁলোকৰ অহংকাৰ যে এদিন আগত মুখ্যমন্ত্ৰী সংবাদমেলত ক'লে যে উত্তৰ পূৰ্বাঞ্চলত বিজেপি দলৰ পৰাজয় কাৰণ হৈছে এটা বিশেষ ধৰ্ম এটা ধৰ্মক সমালোচনা কৰিব লাগে নেকি এটা ধৰ্মক নিজৰ বিফলতা লুকাবলৈ কাৰণে এটা ধৰ্মৰ নাম লৈ এনে ধৰণৰ সাম্প্ৰদায়িক বাৰ্তা দিব লাগে নেকি আৰু কি তেওঁলোকে নেদা এই আমাৰ কনভিনাৰ হ'বলৈ বিচাৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰত্যেক ধৰ্মৰ স্থান আছে হিন্দু মুছলিম খ্ৰীষ্টিয়ান শিখ সকলোৰে ইয়াত স্থান আছে সকলোৰ মৰ্যাদা আছে ইয়াত সকলো ধৰ্মৰ মানুহ শান্তিত সম্প্ৰীতিত থাকিবলৈ বিচাৰে আৰু আজি এনে ধৰণৰ সাম্প্ৰদায়িক কথাবোৰ কৈ সেই বিশেষ ধৰ্মৰ মানুহক আজি তেওঁলোকে বিপদত পেলাবলৈ বিচাৰিছে তো সেই যে অহংকাৰ এতিয়াও যে একে সাম্প্ৰদায়িক ৰাজনীতি সাম্প্ৰদায়িক বক্তব্যবোৰ কৈ আছে তাৰ কাৰণে এটা পিছত এটা বিজেপি পুৰণা মানুহবোৰে কৈ আছে যে তেওঁলোকে যি ৰাস্তা লৈছে সেই ৰাস্তাটো ভুল আৰু সেই ৰাস্তাটো শেষত গৈ বিজেপি দলটোক ডুবাব আজিৰ দিনটোত আপুনি কথাৰ প্ৰসংগত ওলাল কাৰণে মই সুধিছোঁ ধৰক এফালৰ পৰা আৰম্ভ হৈছে কথাবিলাক কি হৈছে মই নাজানো মৃণাল শইকীয়াই আপোনাক যিটো চলি আছে একেটা দিন আটাইতকৈ চৰ্চিত হৈ আছে আপোনাক শুভেচ্ছা জনালে তাকে লৈ আকৌ হুলস্থুল লাগিলে অশোক শৰ্মাই ক'লে কিছু কথা বতৰা আগতেতো কৈছে এতিয়া আকৌ কৈছে ৰাজেন গোহাঁই জ্যেষ্ঠ বিজেপি নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যিক সভাপতি তেখেতেতো খুব মুকলিভাৱে আজি সংবাদ মাধ্যমৰ আগত সকলো কথা কৈছে আপোনাৰ পৰা ৰাজনীতি শিকিব লগা আছে বুলি কৈছে মহাবীৰ বুলিও কৈছে আৰু কিছুমান উচ্চ বাচ্য বা প্ৰকাশ্যে মুখ্যমন্ত্ৰী আৰু তেখেতসকলৰ সদস্যসকলক খুব কটু ভাষাৰে সমালোচনা কৰিছে এই বস্তুখিনিয়ে অনাগত সময়ত কিমান কেনেকৈ প্ৰভাৱ পেলাব পাৰে বুলি ভাবে অসমৰ ৰাজনৈতিক ভৱিষ্যতটোত চাওক ৰাজনীতিত হাৰা জিকা থাকে আৰু কোনোবাই জিকিলে আমিও যদি হাৰিলোঁ আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু আজিও যদি কোনোবা নিৰ্বাচনত কোনোবা হাৰে যিজনে জিকে সেইজন হাৰি থকা মানুহজনৰ ঘৰত ওচৰত গৈ যিয়ে নহওক এটা সন্মান হিচাপে গামোচাও দিয়ে এইটো আমাৰ স্বভাৱ এইটো আমাৰ চৰিত্ৰ এইটো আমাৰ পৰম্পৰা খেলত কি যেতিয়া আমি এটা খেল হয় খেলত যেতিয়া আমাৰ কাৰাটে বা জুডো হয় খেলৰ পিছত আমি এটা সন্মানপূৰ্বক এটা পৰিৱেশ সৃষ্টি নকৰোঁ নেকি ৰাজনীতিটো এটা খেল আমিতো কাকো ব্যক্তিগতভাৱেতো বেয়া নাপাওঁ তো যদি তেওঁলোকে আমাক কিছু শুভেচ্ছামূলক কথাবোৰ কৈছে ইয়াত ইমানো আপত্তি লোৱা কথা ইয়াত কি আছে মই বুজি পোৱা নাই আজি তাৰ বিপৰীতে এই পুৰণা বিজেপিখিনি যি কট্টৰ বিজেপি যি বিজেপি আদৰ্শ ভাল পোৱাৰ কাৰণে বিজেপি দলত যোগদান কৰিছে মানে নিজকে কিবা এটা ইনভেষ্টিগেশ্যনৰ পৰা বচাবলৈ নিজৰ ফাইলটো বন্ধ কৰি ৰাখিবলৈ বিজেপিৰ দলটোক যোগদান কৰা নাই আদৰ্শ ভাল পায় সেইকাৰণে আৰম্ভণিৰ পৰা যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়াও তেওঁলোকে বিজেপি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ এই কট্টৰ বিজেপি নেতাসকলে বিজেপি দলৰ লগত আছিলে আজি যদি তেওঁলোকে কিবা এটা পৰামৰ্শ দিছে পৰামৰ্শটো শুনিবলৈ চেষ্টা কৰিব লাগে কিন্তু কাণ বন্ধ কৰি পৰামৰ্শ নাকচ কৰি এতিয়াও যেতিয়া ভুল কৰি আছে এইটোৱে ভুল তেওঁলোকক পিছত আৰু ক্ষতি কৰিব মই ভাবোঁ আমাৰ দলৰ ভিতৰতো বহুত আমাৰ জ্যেষ্ঠ সাংসদসকল প্ৰাক্তন সাংসদসকল কেতিয়াবা মিডিয়াৰ সন্মুখত আমাৰ দলটোক সমালোচনা কৰে আমাৰ এই দলৰ কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছ আমাৰ পাৰ্লিমেণ্টাৰী পাৰ্টি চেয়াৰপাৰ্চন সোনিয়া গান্ধী লৈ চিঠি প্ৰেৰণ কৰিছিল যে তেওঁলোকে সেই সময়ত দলখন যিদৰে চলাই আছে সেয়া লৈ তেওঁলোকৰ কিছু অভিযোগ আছে পৰামৰ্শ দিছে সোনিয়া গান্ধী ডাঙৰীয়ানীলৈ আৰু সোনিয়া গান্ধী ডাঙৰীয়ানী আৰু আমাৰ কংগ্ৰেছ দলৰ লোকতান্ত্ৰিক প্ৰক্ৰিয়াত কি হ'ল আমি তেওঁলোকক মাতিলোঁ যি তেওঁলোকৰ পৰামৰ্শ ভাল যি নিৰ্বাচন হ'ব লাগে সভাপতি পদকৰে নিৰ্বাচন হ'ব লাগে আমি সেই পৰামৰ্শটো আমি শুনিলোঁ পালন কৰিলোঁ
একেহে পৰিৱেশটো আজি কিয়নো বিজেপি দলৰ ভিতৰত নাই আমি বুজি পোৱা নাই দিল্লীতো ৰাজতন্ত্ৰ চলি আছে বিজেপি দলৰ ভিতৰত আৰু দিছপুৰতো এজন ৰজাই বহি আছে বিজেপি দলৰ মানে নেতৃত্বত আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে যে যদিও বা তপন গগৈ যোৰহাটত প্ৰাৰ্থী আছিল তেওঁ আচলতে নামতহে প্ৰাৰ্থী আছিল গোটেই মূল প্ৰাৰ্থীজন আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বহু ক্ষেত্ৰত সামাজিক মাধ্যমতে হওক বা বিভিন্ন ক্ষেত্ৰত চৰ্চা চলিছে যে সঁচাকৈ তাত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ আৰু তাত কি ধৰণে গোটেই মন্ত্ৰীসকল উবুৰি খাই পৰিছিল আমি সেয়া সকলোৱে দেখিছোঁ কেৱল আপুনি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ হোৱাৰ বাবে আপোনাৰ প্ৰতি কি আচলতে আপোনাক কিয় লক্ষ্য কৰি লোৱা যেন অনুভৱ হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানে এই প্ৰশ্নটো আপোনাৰ দৃষ্টিভংগীটো জানিব বিচাৰিছোঁ না মই ক'বলৈ বিচাৰিছোঁ এই প্ৰশ্নটো তেওঁলোকক সোধাটো বেছি উচিত কিয়নো তেওঁলোকে তপন গগৈ ডাঙৰীয়াক এনেদৰে নাকচ কৰিলে মই বুজি নাপালোঁ আমি বিভিন্ন ডাঙৰ ডাঙৰ চাইকেল যাত্ৰা পদযাত্ৰাত ডাঙৰ মিটিঙত দেখিছোঁ মঞ্চত মুখ্যমন্ত্ৰী আছে সন্মুখত মুখ্যমন্ত্ৰী আছে কিন্তু কাষত তেওঁলোকৰ সাংসদীয় প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া নাই তপন গগৈ ডাঙৰীয়া যদি আপোনালোকে চাই ক'ত মিটিং কৰি আছে ক'ৰবাত চুকত মিটিং কৰি আছে তাত কোনো নাই অকলশৰীয়া অকলে তেওঁ মিটিং কৰি আছে মুখ্যমন্ত্ৰী ক'ৰবাত চাইকেল চলাইছে ক'ৰবাত পদযাত্ৰা কৰিছে ক'ৰবাত ডাঙৰ মিটিঙত আছে কাষত তেওঁলোকৰ তপন গগৈ নাই তো কিয়নো এনেধৰণৰ প্ৰচাৰ চলালে তেওঁলোকেহে নিজে তপন গগৈ ডাঙৰীয়া যি এটা চৰিত্ৰ তপন গগৈ ডাঙৰীয়া ছাত্ৰ ৰাজনীতিৰ পৰা কৰি অহা এজন অনুভৱী এজন জ্যেষ্ঠ এজন অভিজ্ঞ থকা এজন নেতা এজন সাংসদ এজন প্ৰাক্তন বিধায়ক কিয়নো তেওঁলোকৰে দলৰ নেতৃত্বক নাকচ কৰি কিছু দিছপুৰৰ পৰা মন্ত্ৰীখিনি মাতি আনি তেওঁলোকক সন্মুখত ৰাখিলে মুখ্যমন্ত্ৰীক সন্মুখত ৰাখিলে আৰু তপন গগৈ ডাঙৰীয়াক মৰ্যাদাটো নিদিলে যি মৰ্যাদা তেওঁলোকে পাব লাগিছিল এই ৰণকৌশলৰ মানে পিছত কি যুক্তি লুকাই আছে তেওঁলোকেহে জানে তো তেওঁলোকে কিয় এনেকৈ প্ৰচাৰ চলালে এই প্ৰশ্ন তেওঁলোকক সোধাটো বেছি উচিত মই যদি অকণমান দিল্লীলৈ যাওঁ দিল্লী মানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ যাওঁ যিহেতু মই প্ৰথমতে আপোনাক শুনি ভাল লাগিছে এই মুহূৰ্তত যিখিনি চৰ্চা চলিছে আমি এই সাক্ষাৎকাৰটো লৈ থকা সময়ত যে কংগ্ৰেছ সংসদীয় বৰ্ডৰ বা সংসদীয় দলৰ পাৰ্লিমেণ্টাৰী যিজন দলপতি হ'ব আপোনালোকৰ যিগৰাকী আছিলে তেখেত পশ্চিমবংগৰ তেখেত পৰাস্ত হৈছে আৰু এইবাৰ যিকেইটা নাম চৰ্চালৈ আহিছে ৰাহুল গান্ধীৰ নামো চৰ্চালৈ আহিছে আপোনাৰ শশী থাৰুৰৰ নাম চৰ্চালৈ আহিছে মনীষ তিৱাৰীৰ নাম চৰ্চালৈ আহিছে আৰু তাৰ পিছত 4 নম্বৰ নামটো হ'ল গৌৰৱ গগৈ কিবা ছিগনেল কিবা কথা বতৰা পাইছে নেকি চাওক আজি এই নিৰ্বাচনত মূল কথাটোৱে আছিলে যে লোকতন্ত্ৰ বচাব লাগে সংবিধানটো বচাব লাগে এই বাৰ্তাটো কোনে দিলে ৰাহুল গান্ধী ডাঙৰীয়াই আজি যে মণিপুৰত যে দুটা আমি শাসন লাভ কৰিলোঁ মেঘালয়ত পাইছোঁ নাগালেণ্ডত পাইছোঁ এই ৰাজ্যত কোন ৰাষ্ট্ৰীয় নেতা গ'ল ৰাহুল গান্ধী ডাঙৰীয়া গৈছিলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত আজি যে আমি কওঁ যে সাম্প্ৰদায়িক ৰাজনীতিত বাদ দি নফরত কি বাজাৰ মে মোহব্বত কি দোকান খুলনি হে শান্তি আৰু সম্প্ৰীতি লাগে মোহব্বত লাগে এই বাৰ্তাটো কোনে দিছে ৰাহুল গান্ধী ডাঙৰীয়াই তো ভাৰত জোড়ো যাত্ৰাৰ পৰাই ৰাহুল গান্ধী ডাঙৰীয়া আমাক নেতৃত্ব দিছে মাত্ৰ আমাক নহয় সমগ্ৰ ভাৰতবৰ্ষ যেতিয়া এক্সিট পল ওলালে সবে মানুহবোৰ শংকিত হৈ গৈছিল তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ভয় খাব নালাগে চিন্তা কৰিব নালাগে এইটো মোদী পল তাৰ পিছতে অলপ আমি উশাহ ল'ব পাৰিলোঁ নহ'লে ময়ো ভয় খাই গ'লোঁ মোৰ যোৰহাট নামটো তাত নাছিলে তো সেইকাৰণে সদনৰ ভিতৰত উপযুক্ত লিডাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া তাত 2 নম্বৰ নাই 3 নম্বৰ নাই 4 নম্বৰ নাই আৰু মই নাভাবোঁ যে ৰাহুল গান্ধী কংগ্ৰেছৰ সংসদীয় দলৰ দলপতি হ'ব তেখেতে নিশ্চয় নেতৃত্ব দিব কিন্তু দলপতি তেখেতে যোৱাবাৰ যেনেকৈ আপোনালোকক উপদলপতি দিলে তেখেতক চৌধুৰী ডাঙৰীয়াক দলপতি দায়িত্ব দিলে মই এইটো কথাহে জানিব বিচাৰিছোঁ যে সেই প্ৰেক্ষাপটটো সেই সময়টো বা সেই জেগাটো আপুনি পাইছেগৈ যদি আপোনাক তেনেকুৱা ধৰণৰ দায়িত্ব দিয়ে তেতিয়াহ'লে আপুনি নিশ্চয় সেইটো গ্ৰহণ নকৰাৰ কোনো কথাই নাহে বা কেনেদৰে আগবাঢ়িব গোটেই প্ৰচেছটোত চাওক মই দলে মোক যি দায়িত্ব দিছে মই পালন কৰিছোঁ দলে মোক কৈছে যে পশ্চিমবংগ মণিপুৰ ছিক্কিমৰ তত্ত্বাৱধায়ক হ'ব লাগে মই হৈছোঁ দলে কৈছে ৰাজস্থানৰ নিৰ্বাচনৰ সময়ত স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন হ'ব লাগে মই হৈছোঁ
দলে কৈছে যে সদনৰ ভিতৰত উপদলপতি হ'ব লাগে, মই কৈছোঁ। দলে কৈছে কংগ্ৰেছ ৱৰ্কিং কমিটি সদস্য হ'ব লাগে, আটাইতকৈ আমাৰ উচ্চ স্তৰ কমিটি সদস্য হ'ব লাগে, মই কৈছোঁ। কিন্তু এইবাৰ যদি মোক সোধে মই দলক এটাই কথা ক'ম যে মই বহুত সময় দলটোক অসমৰ বাহিৰত থাকি শক্তিশালী কৰিলোঁ, অলপ মোক সময় অসমত থাকি দলটোক শক্তিশালী কৰিবলৈ দিয়ক। মই দলটোক ভাল পাওঁ, দলটোক সেৱা কৰিবলৈ বিচাৰোঁ। কিন্তু অসমৰ এজন যুৱক মই দলটোক পাঞ্জাৱত শক্তিশালী কৰি আছোঁ, ৰাজস্থানত শক্তিশালী কৰি আছোঁ, পশ্চিমবংগত মই ৰাষ্ট্ৰীয় নেতা হ'বলৈ অহা নাই, মই দলটোক শক্তিশালী কৰিবলৈ আহিছোঁ। আৰু মই ভাবোঁ আজি যদি দলে মোক সোধে মোক ক'ম যে ৰাষ্ট্ৰীয় দায়িত্ব দিয়াতকৈ মোক অলপ সময় যোৰহাট সাংসদ হ'বলৈ দিয়ক আৰু অলপ সময় দিয়ক, যাৰ ফলত মই অহা আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে দলটোক আমি শক্তিশালী কৰিব পাৰোঁ। অৰ্থাৎ আপোনাৰ লক্ষ্য দিছপুৰ 2026 একদম স্পষ্টকৈ যদি সোধা হয়? এইটো ডেফিনেটলি মই আপোনাক ক'লোৱে যে মই নিজে নিজৰ নিৰ্বাচনটো অধুৰা ভাবি আছোঁ। যিহেতু আমাৰ উদ্দেশ্য হ'ল যে যিদৰে বা যোৰহাটৰ ৰাইজৰ জয় হ'ল, অহাবাৰ অসমৰ ৰাইজৰ জয় হ'ব লাগে। এই কথাৰ লগত মোৰ ব্যক্তিগত স্বাৰ্থ নহয়, এই কথাৰ লগত অসমৰ ৰাইজৰ স্বাৰ্থ, অসমৰ ৰাইজৰ আৱেগ জড়িত হৈছে। মই ইমান মানুহবোৰ পাইছোঁ যিসকলে আহি যোৰহাট নিৰ্বাচনী প্ৰচাৰৰ মাজত আমাক আহি কৈছে যে আপোনালোকে আগবাঢ়ি যাওক, লোকতন্ত্ৰটো বচাব লাগে। মানুহৰ মনত যে এই ভয়টো আছে, অসমৰ ৰাইজৰ হৃদয়ত যে ভয় আছে, এই যে চিন্তা যে আছে, এই চিন্তাটো মই শেষ কৰিবলৈ বিচাৰোঁ। মানুহৰ মনটো মুখখনত আকৌ হাঁহি ঘূৰি আহক, প্ৰায়তঃ তৰুণ গগৈদেৱৰ যে অসম, সেই অসমখন ঘূৰি আহক। তাৰ বাবে অহা বিধানসভা নিৰ্বাচনটো মোৰ বাবে মোৰ ফাইনেল পৰীক্ষা। দাদা, এইবাৰ যদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনটো আমি অকণমান দকে চকু ফুৰাওঁ, তেতিয়াহ'লে এটা কথা আমি এইটো একদম প্ৰকট হৈ গ'ল যে ৰাম মন্দিৰৰ যিটো ইছ্যু শাসক পক্ষই কৰিব খুজিছিলে বা বিজেপিয়ে কৰিব খুজিছিলে, ৰাম মন্দিৰ নিৰ্মাণ, তাৰ পূৰ্বৰ গোটেই প্ৰেক্ষাপটটো একেবাৰে নস্যাৎ কৰিলে জনতাই। আনকি যিটো সমষ্টিত আপোনাৰ ৰাম মন্দিৰ আছে, সেই সমষ্টিটো সমাজবাদী পাৰ্টিৰ হাতলৈ আহিলে। অৰ্থাৎ কোনো ধৰণৰ সেইটো এফেক্ট নহ'ল। যি ধৰণে ধৰক ইয়াত লাচিতৰ প্ৰতিমূৰ্তি বনাই সেই ধৰণৰ কাম এটা ইছ্যু বা পৰিৱেশ ক্ৰিয়েট কৰাৰ চেষ্টা কৰা গৈছিল, একেবাৰে নহ'ল। অৰ্থাৎ ৰাইজে কিছু ৰায় নিজাববীয়াকৈ দিছে আৰু তাৰপিছত চৰকাৰ NDA চৰকাৰ হ'ল, 400 নহ'ল, 300 নহ'ল, এখন কোৱালিশ্যন চৰকাৰ। আপুনি কেনেদৰে ভাবে যে এই চৰকাৰখনে, আপোনালোকে যিহেতু বিৰোধীত বহাৰ সিদ্ধান্ত ল'লেই, বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ যিখিনি সমস্যা বা যিখিনি কথা বতৰা সেইখিনি আগুৱাই লৈ যাব পাৰিবনে, নে চৰকাৰখন এটা সমস্যা হোৱাৰ দিশে গতি কৰিব? চাওক, ভগৱানৰ নামত ভোট বিচৰা মই ভাবোঁ এটা পাপ, আৰু পাপৰ ফল আজি বিজেপি দলে পালে। ভগৱানৰ নামত মন্দিৰ হৈছে ভাল কথা, কিন্তু মন্দিৰৰ নামত ভোট বিচৰা মই ভাবোঁ এটা পাপ। আজি অসমত মাজুলী সত্ৰপীঠ মাজুলীত গৈ নামঘৰে 5,000 টকা বিলোৱাটো এটা পাপ, আৰু সেই পাপৰ ফলটো বিজেপিয়ে আজি যোৰহাটত পাইছে, আৰু সেই পাপৰ ফলটো আজি বিজেপি উত্তৰ প্ৰদেশত পাইছে। আজি বিজেপি ডাবল ইঞ্জিনৰ কথা কৈ থাকে। উত্তৰ প্ৰদেশত তেওঁলোকৰ চৰকাৰ, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, উত্তৰ প্ৰদেশত ইণ্ডিয়া এলায়েন্স তেওঁলোকতকৈ বেছি, মই যিমান জানো, বেছি শাসন পাইছে। কিন্তু আজি যদি এই ধৰণৰ ৰাজনীতি চলি থাকে, যদি তেওঁলোকে এতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱাৰ দৰে যে উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকৰ বেয়া হোৱা মূল কাৰণটোৱে হৈছে এটা বিশেষ ধৰ্ম, তেওঁলোকে এতিয়াও সেই ফলাফলৰ পৰা যি শিকিবলগীয়া আছে শিকা নাই। এতিয়াও এটা বিশেষ ধৰ্মক তেওঁলোকে টাৰ্গেট কৰি আছে। উত্তৰ প্ৰদেশত এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি আছে, নাগালেণ্ড, মিজোৰামৰ, মণিপুৰত আৰু মেঘালয়ত এটা বিশেষ ধৰ্মক টাৰ্গেট কৰিছে। যেতিয়ালৈকে তেওঁলোকে ধৰ্মক এনেধৰণৰ টাৰ্গেট কৰি থাকিব, মই ভাবোঁ আমি সকলোৱে সতৰ্ক হৈ থাকিব লাগিব, আমি সকলোৱে সচেতন হৈ থাকিব লাগিব। কোনদিনা তেওঁলোকে মণিপুৰ দৰে আমাৰ সমাজৰ মাজত আকৌ এটা জুই লগাই আমি ক'ব নোৱাৰোঁ। আমি সকলোৱে সচেতন নাগৰিক হিচাপে আমি একগোট আৰু সতৰ্ক হোৱাটো প্ৰয়োজন আছে।
এতিয়া যি দুটা মূল দলক লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছে এইটোৱে মোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শেষ প্ৰশ্ন হ'ব তাৰপিছত মই আকৌ ঘূৰি আহিম বাৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰশ্ন আছে এটা হ'ল তেলেগু দেশম পাৰ্টি আৰু এটা হ'ল জনতা দল ইউনাইটেড নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এই মুহূৰ্তলৈকে মোৰ হাতত যিখিনি তথ্য আছে চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছে আপোনাৰ ডিফেন্স হোম আপোনাৰ আৰু লোকসভাৰ অধ্যক্ষ স্পীকাৰ আৰু তাৰপিছতেই নীতিশ কুমাৰে দাবী কৰিছে ৰেল আপোনাৰ বিত্ত ফাইনেন্স আৰু পঞ্চায়ত এই বস্তুবিলাক আহি গ'ল আমি এইখিনিৰ পৰা অকণমান ধৰক 1996-97 চনৰ যিটো পৰিৱেশ সৃষ্টি হৈছিল সেই ধৰণৰ পৰিৱেশ এটালৈও আমি গুচি যাব লগা হৈছে ভাবিব লগা হৈছে যে চৰকাৰখনৰ পৰিৱেশটো কেনেকুৱা হ'বগৈ নেকি এই প্ৰেক্ষাপটত সুস্থিৰ চৰকাৰক এখনে অহা 5 বছৰৰ বাবে দেশক নেতৃত্ব দিব সফল হ'বনে দাদা বিজেপিৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোকে ল'ব নাজানে তেওঁ ওৱান মেন আৰ্মি গোটেই চৰকাৰটো নিজে চলাবলৈ বিচাৰে যেতিয়া এটা দলৰ মেজৰিটি থাকে এনেধৰণৰ নেতৃত্ব কামত দিয়ে কিন্তু যেতিয়া বেলেগক লৈ যাব লাগে বেলেগৰ কথা শুনিব লাগে বেলেগক সন্মান দিব লাগে বেলেগ ৰাজনৈতিক দলৰ নেতৃত্ব পৰামৰ্শ ল'ব লাগে তেতিয়া মনটো বহল হ'ব লাগিব নেতৃত্ব বহল হ'ব লাগিব সেই কোৱালিটি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ওচৰত আছেনে নাই এইটো সময়হে ক'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী কিমান দিন হৈ থাকে চৰকাৰ কথাটো ঠিক এটা প্ৰশ্ন নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থাকে নে নাথাকে কিমান দিন থাকে সেইটো এটা বেলেগ এটা প্ৰশ্ন আপুনি কিমান বিশ্বাস কৰে যে ভাৰত জোড়ো ন্যায় যাত্ৰাই বহুত আপোনালোকৰ নেতাই কৈছে যে কংগ্ৰেছৰ এই যিটো সফলতা বুলি মই কৈছো বা এই যিটো এটা শাসন আপোনালোকক নিদিলেও ৰাইজে শক্তিশালী বিৰোধী পক্ষ এটা এবাৰ নিৰ্বাচিত কৰিছে এইটোত ভাৰত জোড়ো ন্যায় যাত্ৰা বা ভাৰত জোড়ো যাত্ৰাৰ যথেষ্ট বেছি কণ্ট্ৰিবিউশ্যন আছে কেনেকৈ কণ্ট্ৰিবিউশ্যন আছে মই যদি আপোনাক সোধো যে কি কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু ভাৰত জোড়ো যাত্ৰাই কি কৰিলে আপুনি ভোটিং পাৰ্চেণ্টেজটো চাই লওক বিভিন্ন ৰাজ্যত বিজেপি ভোটিং পাৰ্চেণ্টেজ কমি গৈছে ইউপিত কমি গৈছে হিমাচলত কমিছে উত্তৰাখণ্ডত কমিছে আৰু তাৰ মণিপুৰত কমিছে আৰু তাৰ বিপৰীতে আমাৰ ভোটিং পাৰ্চেণ্টেজ বিভিন্ন ৰাজ্যত বাঢ়িছে ইয়াতকৈ আৰু মই স্পষ্ট মই আৰু কি মই ক'ব পাৰোঁ যে এই প্ৰমাণ যে ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ হ'ল মণিপুৰত 2টা চিট আমি জিকিলোঁ মণিপুৰত আমাৰ চৰকাৰ নাই মেঘালয়ত মুখ্যমন্ত্ৰীৰ নিজৰ মানে ভণ্টি নিজৰ ঘৰৰ চিট টুৰা আজি তাত কংগ্ৰেছ তাত জিকিছে তাত আমাৰ চৰকাৰ নাই তো আজি যোৰহাট তাত ৰাহুল গান্ধী ডাঙৰীয়া ইয়াত আহিছিলে ধুবুৰীত আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ তালৈ গৈছিলে তো এইটো প্ৰমাণ এই লোকসভা সমষ্টিত ভোটিং পাৰ্চেণ্টেজ উত্তৰ পূৰ্বাঞ্চলত যে আমাৰ ভাল হৈছে আগতকৈ NDA আৰু নেতাৰ তললৈ গৈছে এইটোৱে প্ৰমাণ আৰু মই ভাবোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে বহুত অৰাজনৈতিক মানুহবোৰ কংগ্ৰেছক ভাল পাবলৈ আৰম্ভ কৰিছে হ'ব পাৰে আমাৰ দলৰ আমাৰ দীৰ্ঘদিনৰ আমাৰ কাৰ্যকালত কোনোবা এটা সময়ত আমাক কিবা কাৰণত বেয়া পাইছে এইটো স্বাভাৱিক কথা ইয়াত আপত্তি মানে জনাবলৈ ইয়াত নাই দিছে আৰু সেইকাৰণে মই দেখিছোঁ বহুতে আজি যোৰহাটৰ ভিতৰতো কৈছে যে ভাগ্য ভাল আপোনালোকে এনেকুৱা এটা ফলাফল পাইছে এতিয়া আমি উশাহ ল'ব পাৰিছোঁ আমি ভাল পাইছোঁ বহুতে এনেকুৱা কৰিছে তো কিয় কি এই কথাবোৰ কন্যাকুমাৰীৰ পৰা অসমলৈকে সকলোকে চুই গৈ গৈছে যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে আমি সকলোৱে একগোট হৈ নিজৰ সংবিধান নিজৰ পৰম্পৰা নিজৰ সংস্কৃতি নিজৰ অধিকাৰ নিজৰ মুকলিকে যে আমি শান্তিত থাকিবলৈ বিচাৰোঁ এই যে আমাৰ আশা এই আমাৰ এই ইণ্ডিয়া লাইন্সে মঞ্চে পূৰণ কৰিবলৈ আগবাঢ়ি গৈছে সক্ষম হৈছে আমি কিছুমান ৰাজনীতি আগৰ পৰা দেখি আহিছোঁ যিখিনি আচলতে নতুন প্ৰজন্মৰ যিখিনি ভোটাৰ তেওঁলোকে নিবিচাৰে বা তেওঁলোকে তেনেকুৱা ধৰণৰ ৰাজনীতি আশা নকৰে আৰু আপোনাক মই যিদিনাখনি প্ৰথম দিনাখনি আমি যেতিয়া যোৰহাটলৈ গৈছিলোঁ তেতিয়া
আপুনি যেতিয়া অকণমান আৱেগিক হৈছিল আপোনাৰ প্ৰয়াত পিতৃৰ কথা স্মৰণ কৰি তেতিয়া মই আপোনাক এটা কথা কৈছিলোঁ যে দাদা আপোনাৰ টিকটটো ডিক্লেয়াৰ হোৱাৰ পিছত নতুন প্ৰজন্মৰ মাজত এটা আশাৰ সৃষ্টি হৈছে যে তেওঁলোকে এজন নেতা পাইছে এতিয়া মই আপোনাক এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো কথা এসময়ত আলিকুলি বুলি আমি কওঁ ধৰ্মীয় সংখ্যালঘু মানুহখিনি নামনি অসমৰ বিশেষকৈ বা মধ্য অসমৰ আৰু উজনি অসমৰ চাহ জনগোষ্ঠীৰ যিখিনি লোক এইটো ভোট বেংক যিটো শব্দ আমি সততে ব্যৱহাৰ কৰোঁ অৰ্থাৎ সেই মানুহখিনিক অতি সহজে প্ৰলোভিত কৰিব পাৰি আমি সেইকাৰণে ভোট বেংক বুলি কওঁ বিভিন্ন ধৰণৰ আঁচনিৰ কথা কওঁ দাদা অসমৰ পৰা এই নেৰেটিভটো আঁতৰ কৰি প্ৰণালীবদ্ধ আৰু এটা সংস্কাৰী ৰাজনীতি কৰাৰ পৰিৱেশ আহি পৰিছে আপুনি কেনেকৈ আগবাঢ়িব মই যদি আপোনাক সোধোঁ যে আপোনাৰ এইটো এতিয়া মিছন হিচাপে আপুনি ল'ব নোৱাৰেনে নিশ্চয় মইতো কৈছোঁ সেইকাৰণে মই যেতিয়া ক'লোঁ যে এইটো নিৰ্বাচন মোৰ কাৰণে শেষ নিৰ্বাচন নহয় বা মোৰ নিৰ্বাচনৰ প্ৰতি মোৰ যে কৰিবলগীয়া কামখিনি আছে এতিয়াও অধুৰা যিহেতু আমি যোৰহাটৰ পৰা বহুত কথাখিনি আমি জানিবলৈ পাৰিলোঁ বহুত কথা আমি শিকিবলৈ পাৰিলোঁ এতিয়াও শিকি আছোঁ যে আমাক 1.5 লাখৰ পৰা আমাকতো হাৰিবহে লাগিছিল আমি 1.5 লাখ পৰা জিকি কেনেকৈ আহিলোঁ আমি মাজুলী বাদ দি প্ৰত্যেক সমষ্টি য'ত আমাৰ বিধায়ক নাই তেওঁলোকৰ মন্ত্ৰী আছে আমি ক'ৰবাত 16,000 ক'ৰবাত 20,000 ক'ৰবাত 17,000 ব্যৱধানত আমি কেনেকৈ ওলাই আহিলোঁ প্ৰত্যেক সমষ্টি এইটো নহয় কি এটা দুটা তিতাবোৰে বচাই দিলে বাকীখিনি আমাক নমাই দিলে প্ৰত্যেক সমষ্টিত আনকৈ মাজুলীটো য'ত তেওঁলোকে ইমান খৰচ কৰিলে তথাপিও আমি মাজুলীক তেওঁলোকৰ 6,000 7,000 ব্যৱধানতে ৰাখি থলোঁ তো নিশ্চয় আপুনি নিজৰ প্ৰশ্নত যিখিনি কথা কৈছে সেইখিনিও কথা ইয়াত লুকাই আছে আৰু সেইটো আমাৰ চেষ্টাত থাকিব যে নৱপ্ৰজন্মই যে আমাক ইমান ভোট দিছে তাৰ ভিতৰত এইটো লুকাই আছে কি তেওঁলোকে এটা বিকল্প বিচাৰিছে বৰ্তমান ৰাজনীতি যিদৰে চলি আছে যি ধৰণৰ অভদ্ৰ ব্যৱহাৰ নেতৃত্বত থকা মানুহবোৰ কৰি আছে তাৰ এটা বিকল্প এটা বিচাৰিছে কেলে কৈছে জানে কথাটো মই মানে মাজতে ইণ্টাৰভিউ কৰিছোঁ মোৰ চকুৰ আগত 3টা ঘণ্টা কৰিছে মোৰ চকুৰ আগত আপোনাৰ ইলেকশ্যনৰ দিনা এজন ল'ৰা ঘৰ মাজুলীত তেওঁ গোটেই দিনটো ডিউটি কৰিছে মোৰ কিবা এটা কাৰণ আপোনাক এটা কৈছোঁ ডিউটি কৰিছে কৰি ৰাতি তেওঁ ট্ৰেইনত উঠিছে ট্ৰেইনত উঠি তেওঁ ফেৰী পাৰ হৈছে আৰু সেইদিনাখন কিবা ফেৰীৰ কমিউনিকেশ্যন অকণমান হেৰি হৈ গৈছিলে ভোট দিছে আকৌ ৰাতি বেক কৰি ৰাতি আহি পেলাই পিছদিনাখন ডিউটি কৰিছে ঠিক একেদৰে সোণাৰীলৈ গৈছে ৰাতি আহি ভোট দি পেলাই আহিছে এনেকুৱা মানুহো পাইছো ৰাতি আহিছে ঘৰ পাইছে যোৰহাটত ভোট দিছে আকৌ গৈ পেলাই পিছবেলা ডিউটি কৰিছে গতিকে সেইটো কম প্ৰত্যাশাত অহা নাই নহয় নহয় নিশ্চয় মইতো সেইকাৰণে কৈছোঁ যে আপুনি চাওক প্ৰত্যেক লোকসভা নিৰ্বাচনত আমাৰ যে ভোটদান যে পাৰ্চেণ্টেজ থাকে অলপ বিধানসভা নিৰ্বাচনতকৈ তললৈ যায় আৰু এইবাৰ আমি দেখিছোঁ এই বৰ্তমান লোকসভা নিৰ্বাচনত যে আমাৰ ভোটদান অল ইণ্ডিয়া লেভেলত প্ৰত্যেক সমষ্টিত কমিছে মাত্ৰ যোৰহাটত বাঢ়িছে যোৰহাটত বাঢ়িছে কিমান একজেক্টলি মই নাজানো যোৰহাট বাঢ়িছে তো তাৰ কাৰণটোৱে হৈছে যে আপোনালোকৰ কোৱাৰ দৰে নৱপ্ৰজন্ম নিজৰ কলেজৰ ক্লাছ এৰি চাকৰি এৰি তেওঁলোকে ভোট দিবলৈ আহিছে কোনোবা ডুবাই পাইছে মইতো ডুবাইৰ পৰা মানুহ অহা মানুহ পাইছোঁ মই বেংগলোৰ ডুবাই মই এটা মানুহ পাইছোঁ ডুবাইৰ পৰা অহা মানুহটো পালোঁ কোনোবা কৈছে মই যে মই প্ৰথমবাৰ মানে বয়োজ্যেষ্ঠ মানুহ দেই 40 বছৰ হৈ গ'ল তেওঁ কৈছে মই প্ৰথমবাৰ ভোট দিছোঁ তো প্ৰথমবাৰ ভোট মানে যুৱ প্ৰজন্ম আৰু আমাৰ বয়োজ্যেষ্ঠসকলৰ মাজত যথেষ্ট আমি পাইছোঁ আৰু সেইকাৰণে মই ভাবোঁ এই যে বিজেপিয়ে যে খুব অংকৰ লগাই আছিলে যে মাজুলীত যোৱাবাৰ সুশান্ত বৰগোহাঁই 80,000 ব্যৱধানত হাৰিলে বা বিজেপিয়ে 80,000 ব্যৱধানত জিকিলে এবাৰ মাজুলীও যোগ হৈ গৈছে মাজুলীত 25-30 হাজাৰৰ ব্যৱধানত বিজেপি ওলাই আহিব দেৰগাঁও এটা অংশ যোগ হৈ গৈছে তাতো আমি সাধাৰণতে যোৱা নিৰ্বাচনত 15,000 ব্যৱধানত ওলাই আহোঁ তো আমি 1.5 লাখ ব্যৱধানত কমফৰ্টেবলি বিজেপি ওলাই আহিব এই যে এক্সট্ৰা যে ভোটিং পাৰ্চেণ্টেজ যে হ'ল সেইটোও এটা মানে বিজেপি অংকৰটো একদম মানে চেদিলি বেদিলি কৰাৰ কাৰণ এটা ডাঙৰ কাৰণ হৈছে মই এইখিনি বাৰু উজনি অসমৰ কথাখিনি মই লগতে এই ধৰ্মীয় সংখ্যালঘু যিটো আমাৰ ধৰক অসম আন্দোলনৰ পিছৰ পৰাই ধৰ্মীয় সংখ্যালঘুসকলক আগত ৰাখি পেলাই পিছফালে এটা ৰাজনৈতিক স্বাৰ্থনদেশী চক্ৰ সোমাই সেই গোটেই পৰিৱেশটো তেনেকুৱা খেলি মেলি কৰি থাকে আৰু আপুনি ইয়াৰ পূৰ্বৱৰ্তী যিটো কলিয়াবৰ সমষ্টি আপুনি সাংসদ আছিল আপুনি খুব ভালকৈ জানিব যিহেতু ধিং আপোনাৰ চামগুৰি ৰূপহী এই সমষ্টিকেইটা আপুনি প্ৰতিনিধি আছিল যে সেই মানুহবিলাক মোৰ যদি ভুল নহয় যথেষ্ট কৰ্মত তেওঁলোকে কাম কৰি খায়
বা তেওঁলোক কিন্তু সেই ৰাজনৈতিক সচেতন অৱস্থাটোৰ পৰা এটা এটা পৰ্যায়ত তেওঁলোক মুক্ত নাছিল কিন্তু এইবাৰ তেওঁলোকে কিছু প্ৰুফ কৰি দেখুৱাই দিছে প্ৰমাণ কৰি দেখুৱাই দিছে যে তেওঁলোকে ইচ্ছা কৰিলে বহুতখিনি কৰি দিব পাৰে সেই মানুহখিনিৰ ৰাজনৈতিক ভৱিষ্যত বা সেই মানুহখিনিৰ গোটেই এটা ভোট বেংকৰ ৰাজনীতি এই নেৰেটিভটো মই আগতে যিটো কথা কৈছিলোঁ তাৰ আপোনাৰ কিবা প্লেন আছে নেকি ধৰ্মীয় সংখ্যালঘু এইটোতো অপপ্ৰচাৰ আজি মই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ধুবুৰীত সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিলে যদি ধুবুৰীত ধৰ্মীয় সংখ্যালঘু মানুহে যদি সচেতন নহ'লেহেঁতেন তো আজিও সাম্প্ৰদায়িক ৰাজনীতি থাকিলেহেঁতেন কিন্তু আজি ধুবুৰী লোকসভা সমষ্টি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহে ভাৰতৰ 2024 চনৰ লোকসভা নিৰ্বাচনত আটাইতকৈ ৰেকৰ্ড মাৰ্জিনত সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিছে মই ধুবুৰী লোকসভাৰ সমষ্টিৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই গৌৰৱ অনুভৱ কৰিছোঁ যে যি এটা অপপ্ৰচাৰ যি এটা নেগেটিভ যি এটা চৰিত্ৰ বা এটা ছবি আমাৰ অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ সম্পৰ্কে বনাবলৈ বিচাৰে আজি তেওঁলোকে দেখাই দিছে যে তেওঁলোকে কিমান সচেতন আজি যোৰহাটত বহুত একেখিনি কথা বাগানৰ ৰাইজৰ কথা কয় যে বাগানৰ ৰাইজক খুব সহজভাৱে প্ৰলোভিত আমি কৰিব পাৰোঁ অলপ টকা পইচা দিলে আমি তেওঁলোকে যাকে তাকে ভোট দিব পাৰে কিন্তু আজি সোণাৰী সমষ্টি বাগানৰ শ্ৰমিকসকলে আজি কংগ্ৰেছ দল এটা সচেতন এটা ভোট দিছে তো আজি মই বাগানৰ শ্ৰমিকসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ ওপৰত যে এই যে লেবেল যে আছে এই লেবেলটো তেওঁলোকে আজি নস্বাত কৰি ৰাখিছে কিন্তু দাদা সেইটো হ'বলৈ হ'লে গৌৰৱ গগৈ প্ৰতিটো সমষ্টি লাগিব কিন্তু না ধুবুৰীত গৌৰৱ গগৈ ক'ত আছিলে নহয় ধুবুৰী সমষ্টি আজি কৰিমগঞ্জতো যদি ৰেগিং নহ'লেহেঁতেন কৰিমগঞ্জ মই ভাবোঁ আমি ওলাই গ'লোহেঁতেন তো তাত কৰিমগঞ্জতো মই নাছিলোঁ ধুবুৰীতো মই নাছিলোঁ মই ধৰ্মীয় সংখ্যালঘু আৰু চাহ বাগানৰ নেৰেটিভটো মই বেলেগ পৃথকে আলোচনা কৰিম মই ধৰ্মীয় সংখ্যালঘুৰ কথাটো লৈ পেলাই মোৰ প্ৰশ্নটো বেলেগ হ'ব সেইটো মোৰ প্ৰশ্নটো হ'ব যে ধৰ্মীয় সংখ্যালঘু যিসকল ভোট সেই মানুহখিনিয়ে কংগ্ৰেছক সমৰ্থন কৰে কিন্তু কোনো কোনো সময়ত তেওঁলোক মোহভংগ ঘটি ইফালে গুচি যায় আকৌ আহে কিন্তু কংগ্ৰেছে সেই বস্তুটো তেখেতসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা বা তেখেতসকলক যিটো তেখেতসকলে বিচাৰিছে সেইটো দিয়াত ক'ৰবাত অতীতত ভুল কৰিছিলে নেকি তাৰ যাৰ বাবে মাজে মাজে তেওঁলোক যে আঁতৰি গুচি যায় চাওক সেইটোতো এটা সচেতন ভোটৰ এটা ইংগিত যে সদায় এটা সমাজৰ এটা বৰ্গ সদায় এটা দলক ভোট দি নাথাকে আজি কিয় আজি উত্তৰ প্ৰদেশত আজি কি আমাৰ হিন্দু মানুহে কি আজি কংগ্ৰেছক ভোট দিয়া নাই নেকি ৰাম মন্দিৰ কোৱাৰ পিছতো আজি উত্তৰ প্ৰদেশৰ হিন্দু মানুহেতো আজি বিজেপিক নাকচ কৰিলে অযোধ্যাৰ হিন্দু মানুহে বিজেপিক নাকচ কৰিলে তো কোনো সমাজৰ কোনো ধৰ্মৰ কোনো বৰ্গ এটা বিশেষ ৰাজনৈতিক দলৰ সম্পত্তি নহয় আপুনি সাংসদ হিচাপেও আপুনি অসমৰ হৈ কাম কৰিলোঁ দেশৰ হৈ কাম কৰিলোঁ আপুনি প্ৰথম কথা আপুনি নিম্ন সদনত যোৰহাটৰ জনপ্ৰতিনিধি আৰু য'ত ধৰক মাজুলীৰ নিচিনা আমাৰ এটা সম্পদ আছে আৰু সঁচা কথা ক'বলৈ গ'লে যদিও বা যোৰহাটত বিভিন্ন ধৰণৰ ধৰক আছে মেডিকেল কলেজৰ কথাই কওঁ কিবা কওঁ ঘৰকেইটা আছে কিন্তু ভিতৰৰ অৱস্থাবিলাক যদি আমি চাওঁ মই উইথ ৰেকৰ্ড অন ৰেকৰ্ড আপোনাক ক'ব পাৰোঁ বৰ শোচনীয় ৰাষ্ট্ৰীয় ঘাইপথৰ কথা আপুনি দেখিছেই নিজে দেখিছে আপুনি কোনকেইটা সমস্যা বা কোনকেইটা ইছ্যু প্ৰথম কাৰণ আপোনাৰ ওপৰতো লোকসভাত গৌৰৱ গগৈৰ কথা ক'ব এইটো এটা দৃষ্টি নিবদ্ধ থাকিবই যোৰহাট সংসদীয় সমষ্টিৰ কোনকেইটা সমস্যাক আপুনি প্ৰথম আৰু প্ৰধানকৈ আলোকপাত কৰিব এই দুয়োটাই বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ চিকিৎসা আৰু এই ক্ষেত্ৰত যোৰহাট মেডিকেল কলেজ মাত্ৰ এটা উদাহৰণ চিকিৎসা সমস্যাটো মাজুলীতো আছে শিৱসাগৰতো আছে সোণাৰীতো আছে দ্বিতীয়টো হ'ল যাতায়াতৰ আমাৰ যোৰহাটটো শিৱসাগৰ যাতায়াতৰ সমস্যা আছে এই দুটাটো বিষয় মই নিশ্চয় ক'ম যিহেতু ইয়াৰ পূৰ্বে যেতিয়া মই কলিয়াবৰ লোকসভা সমষ্টি সাংসদ আছিলোঁ আমাৰ যে 4-লেন হাইৱে আমাৰ যোৰহাট পৰা নুমলীগড় যোৱা হাইৱে এটা সময়ত সেইটোও খুব বেয়া আছিল ৰঙামাটি সেই অঞ্চলৰ বেয়া আছিল এইটো মই বাৰম্বাৰ নিজৰ ফালৰ পৰা চেষ্টা কৰি আমি ঠিক কৰালোঁ আমি একে চেষ্টা যোৰহাটত কিয় কৰা নগ'ল মই বুজি নাপালোঁ যেহেতু বিভিন্ন সময়ত নীতিন গাডকাৰী ডাঙৰীয়া নিজে আহি গৈছে তথাপিও পৰা নাই যে নহওক মোৰ চেষ্টা থাকিব কিন্তু ইয়াৰ লগে
মই এই দুটা যাতায়াতৰ চিকিৎসাৰ লগত তৃতীয়টো হ'ল আমি মাজুলীত আমাৰ যে বানপানী নিয়ন্ত্ৰণ বা গৰাখহনীয়া নিয়ন্ত্ৰণত বহুত কেলেংকাৰীও হৈ আছে সেই য'ত বহুত কোটি কোটি টকা নষ্ট হৈছে আৰু কামখিনি হোৱা নাই এইটো আমাক বন্ধ কৰিব লাগে আৰু তাৰ বাবেও আমি জোৰ দিম আৰু চতুৰ্থ হ'ল যে বহুত মাটিও ঠাই ঠাই কিনা গৈছে বহুত বাগানো কিছুমানে মানুহে কিনিবলৈ আৰম্ভ কৰিছে মাজুলী দলঙৰ ওচৰতো বহুতে মাটি কিনিবলৈ আৰম্ভ কৰিছে ইয়াত কিছুমান নাম ওলাই আছে সেইখিনিও আমি ফাদিল আৰু ভৱিষ্যত ৰাজহুৱা কৰিব লাগিব যিহেতু আজি বসুন্ধৰা 2 বসুন্ধৰা 3 আমিতো মাটিৰ ক্ষেত্ৰত বহুত আমি কি কয় ট্ৰান্সপাৰেণ্ট হ'বলৈ বিচাৰোঁ তো সেইখিনিও আমি পিছত অলপ ওলাবলৈ আমি চেষ্টা কৰিম এই মাজুলীৰ ঐতিহ্য ৰক্ষাৰ বাবে বা মাজুলীৰ স্বকীয়তা ৰক্ষাৰ বাবে আপোনাৰ কিবা প্লেনিং নাই মই একে চিন্তাটো কাজিৰঙা সম্পৰ্কত মই যেতিয়া কলিয়াবৰৰ সাংসদ আছিলোঁ তেতিয়া মই কাজিৰঙা সম্পৰ্ক এটা একে চিন্তা কৰিছিলোঁ যে ঠিক আছে আমাৰ ইয়াত বিভিন্ন আমাৰ আধুনিকৰণ হৈ আছে হাইৱে হৈ আছে ৰিজৰ্ট হৈ আছে হোটেল হৈ আছে কাজিৰঙাত চব হৈ আছে কিন্তু জীৱ জন্তুৰ কাৰণে আমি কাজিৰঙাটো ৰাখিব পাৰিছোনে নাই পাৰা তো সেই তাৰ কাৰণেও এটা নীতি আমাক লাগে এটা হেৰিটেজ এটা নীতি লাগে কাজিৰঙা আমাৰ কাৰণে এটা হেৰিটেজ চাইট একেৰাহে মাজুলী আমাৰ কাৰণে এটা হেৰিটেজ চাইট হেৰিটেজ যদি আমি ইউনেস্কো হেৰিটেজ আমি লেবেলটো নাপালেও আমাৰ এটা হেৰিটেজ চাইট তো আমাৰ অসমত যিখিনি হেৰিটেজ আমাৰ চাইটবোৰ আছে শিৱসাগৰ চৰাইদেউ মাজুলী কাজিৰঙা আমাৰ ডিব্ৰু চৈখোৱা আমাৰ ঢিং পাটকাই আমাৰ মানস আমি এই ধৰণৰ হেৰিটেজ চাইটৰ কাৰণে আমাক এটা পলিচি বনাব লাগিব আৰু য'ত আমি ভৱিষ্যতলৈ চিন্তা কৰিব লাগিব কি য'ত জনসংখ্যা বৃদ্ধি হ'ব য'ত গাড়ীৰ সংখ্যা বৃদ্ধি হ'ব য'ত আধুনিকৰণ হ'ব ঘৰ আৰু হ'ব তাত আমি মাজুলী হৈ থাকিব নে মাজুলী আমি 10 বছৰ পিছত আমি চিনিয়ে নাপাম তো যি আজি চিমলালৈ হৈছে যি আজি দেহৰাদুনলৈ হৈছে তো আমি সেইটো নিবিচাৰোঁ অসম হৈ থাকক মাজুলী হৈ থাকক কাজিৰঙা মানস তেনেকৈ চৰাইদেউ শিৱসাগৰ তেনেধৰণে থাকক তেওঁলোক এইকেইটা অঞ্চল আমাৰ অসমৰ এটা সম্পদ জাতীয় জীৱনৰ এটা সম্পদ আমি সম্পদ হিচাপে ৰাখিবলৈ বিচাৰোঁ নিশ্চয় তাৰ বাবে গুৰুত্বভাৱে আমাৰ এটা নীতি তৈয়াৰ কৰাটো প্ৰয়োজন আছে মই লগতে তাৰ পিছতে মাজুলী বা যোৰহাটৰ পিছতেই ধৰক আমি নিৰ্বাচনৰ সময়তো বা আগে পিছে কিছুমান ইছ্যু অসমত আছে যিকেইটা হয়তো বিৰোধীয়ে নিৰ্বাচনৰ আগে পিছে ওলায় বা আৰু সেইকেইটা কোনোদিন শেষ নহয় এতিয়া ধৰক তাৰ মূল কথাটো হ'ল যে এই চাহ শ্ৰমিকৰ যিটো মজুৰি বৃদ্ধি চাহ শ্ৰমিকৰ এতিয়া আপুনি যোৰহাটৰ জনপ্ৰতিনিধি হোৱাৰ পৰা আপুনি তেখেতসকলৰ ৰাইজক বা আগতেও পাইছিলে অতি ওচৰৰ পৰা পাইছে আৰু আপোনাক এটা আস্থাৰে তেখেতসকলে ভোট দিছে 1 2 ধৰক এই 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ প্ৰসংগ সেইটোক লৈও আমি কথা বতৰা পাতিছিলোঁ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ উচ্চস্তৰীয় সমিতি ভাৰত চৰকাৰে গঠন কৰি দিলে ইয়াত ৰিপৰ্ট দিয়া হ'ল হোম মিনিষ্টাৰে চেণ্ট্ৰেল হোম মিনিষ্টাৰে দাড়ি কমা চেঞ্জ নোহোৱাকৈ সেয়া কৰিম বুলি কোৱাৰ পিছতো গেঠেলা মাৰিলে গোটেই বস্তুটো স্থবিৰ হৈ গ'ল গোটেই প্ৰচেছবিলাক স্থবিৰ হৈ আছে মই যদি প্ৰতিটো এই ক্ষেত্ৰৰ ধৰক চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি মই আটাইকেইটা বস্তু একেলগে উলিয়াই দিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ এই বিষয়কেইটাত গৌৰৱ গগৈ অকল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ নহয় দেই গৌৰৱ গগৈ গোটেই মানুহজনৰ ওপৰত অসমীয়া ৰাইজৰ দৃষ্টি নিবদ্ধ হৈ আছে যে এই মানুহজনে এই বিষয়কেইটাত কি ভূমিকা গ্ৰহণ কৰিব বা কেনেকৈ লৈ যাব চাওক সমস্যাটো ইয়াৰ উপৰিও আৰু আছে আজি NRC নথকাৰ কাৰণে বহুত মানুহৰ ওচৰত আধাৰ নাই NRC ভিতৰত তেওঁলোকৰ নাম নথকাৰ কাৰণে আধাৰ নথকাৰ কাৰণে তেওঁলোকৰ ওচৰত ৰাচন নাই ডাঙৰ সমস্যা দুখীয়া মানুহৰ সমস্যা কোনে ক'ব আজি বাগানৰ মজুৰিৰ লগতে আজি যে বাগান আজি বন্ধ হৈ আছে 1 বছৰ বাগান বন্ধ হৈছে 6 মাহ বাগান বন্ধ হৈছে এইখিনি কথা কোনে ক'ব 2 মাহ 3 মাহ পৰা মই জানো এতিয়া যোৰহাট লোকসভা সমষ্টিত বাগানবোৰ কিছুমানে মানুহবোৰ শ্ৰমিকসকলে তেওঁলোকে যি মজুৰি পোৱাই নাই তো সমস্যা ঢেৰ আছে আৰু মই এটাই কথা ক'বলৈ বিচাৰোঁ যে এই সমস্যা সমাধান কৰিবলৈহে মই ৰাজনীতিত আহিছোঁ নহ'লে মোক কিনো আছে যে মই বিদেশত নিজৰ জীৱন এৰি আজি ল'ৰা ছোৱালী মোৰ বিদেশত আছে মই সময় দিব পৰা নাই আজি মোৰ মাৰ অলপ অসুখ আছে মই সময় দিব পৰা নাই আজি কিন্তু মই অসমত ইয়াত আছোঁ আৰু থাকিবলৈ আৰু সময় দিবলৈহে বিচাৰোঁ ইয়াৰ উদ্দেশ্যতে হৈছে যে মই ৰাজনীতি মোৰ নিজৰ প্ৰয়াত পিতৃৰ পৰা শিকিছোঁ আৰু তেখেতে অসম আৰু অসমৰ প্ৰত্যেক মানুহৰ প্ৰতি এটা বিশেষ এটা মৰম আছিলে
সমাজৰ প্ৰত্যেক বৰ্গক চাহ জনগোষ্ঠীয়ে হওক ধৰ্মীয় সংখ্যালঘুৱে হওক ভাষা সংখ্যালঘুৱে হওক বৰাক ভেলীয়ে হওক কাৰ্বি আংলঙেই হওক প্ৰত্যেক অঞ্চলত তেওঁলোকৰ এটা দূৰদৰ্শী এটা সপোন আছিলে যি সপোন তেখেতৰ বিয়োগৰ পিছত অধুৰা হৈ থাকিল আৰু সেই সপোন সম্পূৰ্ণ কৰিবলৈহে মই ৰাজনীতিত আহিছোঁ আৰু মই ভাবোঁ সেইটোৱে সেই উদ্দেশ্যটো মই সদায় মনত ৰাখিবলৈ বিচাৰোঁ মই কেতিয়াও যেতিয়া যদি মই ভৱিষ্যত মই নিজৰ পথৰ পৰা আঁতৰি যাওঁ যদি ময়ো লাহে লাহে বাগান কিনিবলৈ আৰম্ভ কৰোঁ ৰিজৰ্ট বনাবলৈ আৰম্ভ কৰোঁ ল'ৰা নামত কোম্পানী খুলিবলৈ আৰম্ভ কৰোঁ মই এইটোৱে আশা কৰোঁ যে অসমৰ সংবাদ জগতে মোক ধৰিব মোক প্ৰশ্ন কৰিব আৰু মোক ভুলটো আঙুলিয়াই দিব যাৰ ফলত মই নিজকে শুদ্ধ কৰিব পাৰিম মই কথাটো আচলতে আপোনাক এই গোটেই কথাটো এইটো কাৰণে কৈছোঁ সুধিছোঁ যে অসমৰ ৰাইজ আৱেগিক বুলি কয় আৰু অসমৰ ৰাইজৰ বাবে কোনো কোনো সময়ত একোজন মানুহ ইমান বেছি হিৰো হৈ পৰে ৰাইজে মানে সৰ্বোচ্চ উজাৰি দি দিয়ে আৰু সেই বস্তুবিলাক আমি সাধাৰণতে দেখা যাওঁ যে সেই মানুহজন বিশেষকৈ জাতীয়তাবাদী শিবিৰৰ পৰা আহে হয়তো ছাত্ৰ ৰাজনীতিৰ পৰা আহে হয়তো এটা আন্দোলন হয় আন্দোলনৰ পিছত হেঁপাহ পলুৱে মানুহজনক ভাল পায় লাষ্টত দেখে বা ৰাইজ বিমুখ হৈ যায় আৰু আশাভংগ হৈ যায় শেষ অসমীয়া মানুহৰ এইটো এটা হিষ্ট্ৰী হৈ গৈছে কিন্তু এই কংগ্ৰেছৰ যুৱনেতা গৌৰৱ গগৈৰ প্ৰতি মানুহৰ যিটো মৰম এইটো কিয় কেনেকৈ হৈছে মই নাজানো বা সেইটো মোৰ হয়তো এটা ডাঙৰ প্ৰশ্ন কিন্তু আপুনি কোনো জাতীয়তাবাদী ছাত্ৰ ৰাজনীতি কৰি পেলাই অহা নাই আপুনি কংগ্ৰেছ দলেই কৰিছে আৰু আপুনি জনপ্ৰতিনিধি হিচাপে আপুনি আছে গতিকে আপোনাৰ প্ৰতি ক্ৰমাৎ সেই বস্তুটো হৈছে যিটো মোৰ কাৰণে এটা নতুন ধাৰণা আপোনাক আজি আপুনি কেনেকৈ লয় নাজানো দীনেশ গোস্বামীৰ লগত আপোনাক তুলনা কৰে আপোনাক হেম বৰুৱাৰ লগত তুলনা কৰে এইটো বয়সত আপোনাৰ কাৰণে এইটো ডাঙৰ প্ৰাপ্তি অসমৰ ৰাইজৰ মই সেইকাৰণে আপোনাক প্ৰশ্নকেইটা সুধিছোঁ আৰু মই আশা কৰিম যে এই যিটো মানুহৰ ছফ্ট কৰ্ণাৰ আৰু যদি আপোনাৰ পৰাও সেইখিনি নাইকিয়া হৈ যায় কিবা কাৰণত যদি আপুনি কোৱাৰ দৰে এই নকৰিবলগীয়া কামবিলাক কৰি যায় তেতিয়াহ'লে কিন্তু মানুহৰ আশাভংগ হ'ব মানুহ কনফিডেণ্ট থাকিব পাৰেনে আপোনাৰ ওপৰত হ'ল যে মই নিজে কোনো মহান বা ডাঙৰ নেতা হ'বলৈ অহা নাই মই নিজে হিৰো হ'বলৈ অহা নাই অসমৰ ৰাইজ হিৰো হওক অসমৰ নৱপ্ৰজন্মৰ সাংবাদিকসকল অসমত কিয় আন্তঃৰাষ্ট্ৰীয় স্তৰত তেওঁলোকে জিলিকি উঠক অসমৰ খেলুৱৈসকল আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁলোকে তাৰকা হিচাপে ওলাই আহক অসমৰ শিল্পী জগত অসমৰ খেতিয়কসকল তেওঁলোকে হিৰো হওক মই অসমৰ ৰাইজৰ হিৰো হোৱাটো বিচাৰোঁ সেইকাৰণে মই নিজকে মোৰ কিবা লোভ আছে মোৰ কিবা নিজৰ ব্যক্তিগতভাৱে সপোন আছে এইটো নহয় অসমৰ ৰাইজ হিৰো হওক অসমৰ ৰাইজ যেতিয়া বিভিন্ন যেতিয়া হিমা দাসে ভাল কৰে ৰিয়ান পৰাগে ভাল কৰে ৰীমা কাকতিয়ে ভাল কৰে মইহে গৌৰৱ অনুভৱ কৰোঁ মোৰ নিজৰ একো নহ'লেও হওক অসমৰ ৰাইজৰ ভাল হওক ইয়াৰ পৰা আমাৰ অসমৰ ৰাইজৰ পৰা কোনোবা এজন ৰতন টাটা হওক অসমৰ ৰাইজৰ পৰা কোনোবা এজন শচীন তেণ্ডুলকাৰ হওক অসমৰ ৰাইজৰ পৰা কোনোবা শ্বাহৰুখ খান হওক অসমৰ ৰাইজৰ পৰা কোনোবা দেশৰ ডাঙৰ এজন শিল্পী হওক তো মই সেইটোৱেহে বিচাৰোঁ যে অসমৰ ৰাইজে কাৰোবাক নেতৃত্ব দিয়াতকৈ নিজে নেতৃত্ব লওক আৰু নিশ্চয় তেওঁলোকৰ ৰাইজ হ'ব আজি আমাৰ চাহ বাগানত এইটো এটা ডাঙৰ কাৰণ যে আমাৰ চাহ বাগানৰ নেতৃত্ব ইতিহাসত কলিকতাত থকা মানুহবোৰে লৈছিল যাৰ কাৰণে চাহ উদ্যোগত যি ধৰণে আমাক উন্নতি কৰিব লাগে আমি কৰা নাই আজি যদি কোনোবা বাগানৰ আমাৰ অসমৰ মানুহে যদি নেতৃত্ব লয় তেতিয়া মই ভাবোঁ আমাৰ চাহ উদ্যোগ আৰু ভাল হ'ব উদ্যোগ হিচাপেও ভাল হ'ব শ্ৰমিকসকলেও আৰু অধিকাৰ পাব তো সেইটোৱে মই বিচাৰোঁ যে অসমৰ ৰাইজৰ নেতৃত্ব লওক মই মাত্ৰ এটাহে মঞ্চ মই মাত্ৰ এটা মাধ্যম আৰু এই যোৰহাট লোকসভা সমষ্টিটো ৰাইজে জিকিছে ৰাইজে ভোটদান দিছে মই মাত্ৰ এটা মাধ্যমে মই মাত্ৰ এটা প্ৰতীকহে আৰু সেইটো মই সদায় নিজকে মনত পেলাই থাকোঁ যে নিজকে ইমান ডাঙৰ ভাবিব নালাগে যদি তোমালোকে মোক উঠাই থাকা মই ভাল পাওঁ যে মোৰ ঘৰত গ'লে মোৰ পৰিবাৰে মোক একদম তললৈ নমাই দিয়ে মোৰ মাক মোক তললৈ নমাই দিয়ে দিল্লীত গ'লে মোৰ বন্ধুৱে মোক তললৈ নমাই দিয়ে ইয়াতে যে অলপ মই মৰম স্নেহ পাওঁ বাহিৰত গ'লে কোনো চিনি নাপায় মোক মই সেইকাৰণে মই অলপ মাজে মাজে বাহিৰত গ'লে ভাল পাওঁ ময়ো সাধাৰণ ব্যক্তি হৈ যাওঁ গাড়ী নিজে চলাওঁ বাছত উঠোঁ বা মেট্ৰত উঠোঁ তো সেইকাৰণে মই নিজকে হিৰো নাভাবোঁ বা হিৰো হ'বলৈও অহা নাই অসম ৰাইজ আগবাঢ়ি যাওক মই তেখেতৰ হৈ গৌৰৱ অনুভৱ কৰিবলৈ বিচাৰোঁ মই এটা ঘৰুৱা কথা এটা সুধিব বিচাৰিছোঁ বেছি দেৰি নল'ম বাৰু যে আপোনাৰ নিৰ্বাচনৰ সময়তে আপোনাৰ মাতৃ কিছু অসুস্থ হৈছিলে এতিয়া কেনেকুৱা তেখেতৰ স্বাস্থ্যৰ একে বয়সৰ লৈতো অলপ থাকিবই মানে আগতকৈ যথেষ্ট ভাল বহুতে মোক সুধিছে আগতকৈ যথেষ্ট ভাল পাইছে
কিন্তু এবাৰ তেওঁ ভোট দিব নোৱাৰিলে সেইকাৰণে সুধিছোঁ আপোনাক কিন্তু আগতকৈ যথেষ্ট ভাল প্ৰায় মানে 90% আৰু মানে ভাল 95 আমি আশা কৰিম আৰু খুব ভাল হৈ থাকক কাৰণ কেৱল তৰুণ গগৈৰ পত্নী বুলি নহয় বা গৌৰৱ গগৈৰ মাতৃ বুলি নহয় দলি গগৈ হিচাপেও তেখেতে এটা ইমেজ গঢ়ি থৈ গৈছে গতিকে সেইকাৰণে মই সেইটো সময়তে আপোনাৰ যিহেতু নিৰ্বাচনৰ সময়ত ভোটদান কৰিবলৈ তেখেত আহিব পৰা নাছিলে সেইকাৰণে কথাটো মই আপোনাক খোলাকৈ সুধিলোঁ হয় অসমৰ এই প্ৰেক্ষাপটত এলায়েন্স পলিটিক্সটো সফল হ'বগেনে চৰকাৰটো এলায়েন্সত চলি আছে চৰকাৰ কি অকলে বিজেপি নেকি চৰকাৰ যেতিয়া এলায়েন্সত চলি আছে তেতিয়া বিৰোধী এলায়েন্সত কিয় চলিব নোৱাৰে চৰকাৰৰ লগত যিখিনি শক্তি আছে আৰু এতিয়া বিৰোধীৰ লগত যিখিনি শক্তি আছে তাৰ লগত কিন্তু অলপ আকাশ পাতাল পাৰ্থক্য আছে হয়তো যেতিয়া বিধানসভা নিৰ্বাচন হ'ব তেতিয়া আমি শক্তি আমাৰ কিমান পাৰ্থক্য আছে আমি গম পাম কিন্তু চৰকাৰো এলায়েন্সত চলি আছে আমি কিয় ভাবোঁ যে চৰকাৰ এটা দল অকলে চলাই আছে মই এইটো কথা ৰাজনীতিৰ ঊৰ্ধত থাকি পেলাই যে আপুনি ৰাজনীতিলৈ অহাৰ আগত যিহেতু যথেষ্টখিনি সামাজিক কাম আপুনি কৰিছিল আপুনি অসমখনৰ চুকে কোণে ঘূৰিছিল আপুনি আগতে প্ৰকাশ কৰিছে এইটো কথা যে পটেঞ্চিয়েল যিখিনি আপুনি চাইছিল মানুহৰ যিটো ভকেশ্যনেল এডুকেশ্যন ছিষ্টেম সেই পদ্ধতিটোৰ প্ৰতিও আপুনি কিছু কিছু মনোনিৱেশ কৰিছিল সেই দিশসমূহ যে আমাৰ এতিয়া যদি আমি চাওঁ যে আমি আমাৰ উজনি অসমৰ বিশেষকৈ এই যে বেনিফিচিয়াৰী চৰকাৰৰ আঁচনিবিলাক নদত চৰকাৰৰ আঁচনি থাকিব লাগিব চৰকাৰে আঁচনি কাম কৰিবই লাগিব কিন্তু সেইখিনিকে যদি আমি নিৰ্ভৰ কৰি বহি থাকোঁ তেন্তে জাতিটোৰ কাৰণে সেইটো সুখকৰ নহ'ব এই সৰু সৰু কামবিলাক বা সৰু সৰু চিন্তাবিলাক যিবিলাকৰ এখন ডাঙৰ ছবি থাকে এই ভকেশ্যনেল এডুকেশ্যন কৰ্মমুখী যাত্ৰা মানুহৰ মানসিক যিটো উত্তৰণ এই ধৰণৰ পৰিকল্পনা আছেনে আপোনাৰ নিশ্চয় আমাৰ আৰু এনেধৰণে কাম আমি ইয়াৰ আগৰ চৰকাৰত কৰি আছিলোঁ কিবা এটা ভাল ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে কি লাগে হাতত পইচা লাগে প্ৰশিক্ষণ লাগে আৰু আমাক অলপ অনুভৱ এটা লাগে অভিজ্ঞতা লাগে আৰু কোনোবা যদি আমাক গাইড কৰিব কোনোবা থাকে অনুভৱী মানুহ তেতিয়াতো আৰু ভাল বহুত মানুহৰ ওচৰত টকা আছে কিন্তু অভিজ্ঞতাটো নাই বা শিক্ষাটো বা ডিগ্ৰীটো নাই ভকেশ্যনেল ডিগ্ৰীটো নাই বা বিজনেছ ডিগ্ৰীটো নাই কৰিবলৈ হেঁপাহ আছে কিন্তু পইচাটো নাই সেইকাৰণে আমাৰ যেতিয়া চৰকাৰ আছিলে আমি সেই সময়ত ৱৰ্ল্ড বেংক IFAB বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠন লগত লৈ আমি এই বিভিন্ন ভকেশ্যনৰ ওপৰত আমি ট্ৰেইনিং দি আহিছিলোঁ ফিচাৰীৰ ওপৰত ট্ৰেইনিং দি আহিছিলোঁ আমাৰ পেডি কাল্টিভেশ্যনৰ ওপৰত ট্ৰেইনিং দি আহিছিলোঁ আমাৰ এই ডেইৰী কাল্টিভেশ্যনৰ ওপৰত ট্ৰেইনিং দি আহিছিলোঁ চেৰিকালচাৰৰ ওপৰত ট্ৰেইনিং হৈছিলে পিগেৰী ডাকেৰী ফাৰ্মিঙৰ ওপৰত ট্ৰেইনিং হৈছিলে তো আজি কি হৈ আছে আজি খালি পইচাটোৱে দিছে কিন্তু পইচা ইনাফ নহয় যদি মই তোমাক কাইলৈ বহুত পইচা দিওঁ তুমি তোমাৰ এজন ভাল যে ব্যৱসায়ী হ'ব এইটো কোনো গেৰেণ্টি নাই কিন্তু যদি তোমালোকৰ পইচাৰ লগত তোমালোকক ট্ৰেইনিং দিওঁ প্ৰশিক্ষণ দিওঁ মেণ্টৰিং দিওঁ গাইডেন্স দিওঁ তোমালোকৰ যি উৎপাদন কৰা তাৰ কাৰণে এটা মাৰ্কেট দিওঁ বজাৰ দিওঁ তেতিয়াহে তোমালোকে ছাকচেছ হ'বা নহ'লে কি কেনেকৈ ছাকচেছ হ'ব পাৰিবা তো সেইটোৱে এটা ভুল যে য'ত আমাৰ এটা হলিষ্টিক আমাৰ ইয়াৰ আগৰ কংগ্ৰেছ চৰকাৰ দিনৰ হলিষ্টিক এটা থিংকিং আছিলে যাৰ ফলত আপোনালোকে দেখিব যে আমাৰ ডেইৰী প্ৰডাকশ্যন বাঢ়িছিলে ফিচাৰী প্ৰডাকশ্যন বাঢ়িছিলে আগতেতো আমি মাছৰ পোনাবোৰ বাহিৰৰ পৰাই আনিছিলোঁ মাছৰ পোনা উৎপাদন কেনেকৈ অসমৰ ৰাইজে শিকিলে এনেকৈ আমি ট্ৰেইনিং কৰালোঁ খালি পইচা দিলেতো নহ'ব নহ'লে পোনাবোৰ আগতে বঙালৰ পৰা আনিছিলে কলিকতাৰ পৰা আনিছিলে মাছৰ কথা অলপ ভালকৈ জানো সেইকাৰণে এতিয়াও বহুত আমি কৰিবলগীয়া আছে আজি ইয়াত আমি কাজিৰঙাৰ পৰা মাজেদি গৈ আছোঁ এগ্ৰ' টুৰিজম আমি কৰিব পৰা নাই এতিয়া ডাঙৰ ডাঙৰ হোটেল হৈ আছে ডাঙৰ ডাঙৰ হোটেল ডাঙৰ ডাঙৰ ব্যৱসায় কৰা মানুহে খুলিব পাৰে তাত দামী মানে কি কয় ধনী মানুহবোৰে থাকিব পাৰে কিন্তু ইয়াত আমাৰ বাগানত আমি কিয় এটা এগ্ৰ' টুৰিজমৰ আমি কৰিব পৰা নাই আমি সেইকাৰণে কৈছোঁ এইখিনি কথা মোৰ পিতৃ মোৰ লগত খুব পাতিছিলে আৰু এইখিনি কথা তেখেতৰ মুখনৰ পৰাই যি শুনিছোঁ আৰু তেখেতে বাহিৰে আৰু কোনো বেলেগৰ পৰা আজি তাৰিখত অসমৰ এই যে আপুনি যি প্ৰশ্ন সুধিলে এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ ভকেশ্যন ট্ৰেইনিং আৰু কোনো পৰাই মই এনেধৰণৰ কথা নুশুনো সদায় চবেই গালি পাৰিছে এইটো পাৰিছে মইতো এইটোৱে বুজি নাপালোঁ যে আমি এটা লোকসভা নিৰ্বাচন আমি পাৰ হৈ গ'লোঁ বিজেপি আমাৰ অসমৰ কাৰণে কি বেছি দেখালে
আমাক দুৰ্ভাগ্যটো সেইটোৱে ইয়াৰ পিছতো আপোনাৰ ভোট দিবলৈ সুবিধাই নাপাব আপুনি কি জানিলে আমাৰ ভিজনটো ভাল পাওক বেয়া পাওক আপুনি গম পালে যে আমি কাষ্ট সেন্সাস কৰিম আমি কি কয় আমাৰ কা আইন আমি বাতিল কৰিম কিন্তু তেওঁলোকৰ পৰা আমি কি জানিলে আপোনালোকে তো সেইকাৰণে মই বহুতবাৰ কওঁ যে মই আহিছোঁ এইখিনি কথা পাতোতে মই একদম মানে মই খুব মানে পেশনেট হৈ যাওঁ কাৰণ মই আৰম্ভণিৰ পৰাই মই এইখিনি বিষয়ৰ ওপৰত মোৰ অধ্যয়ন আছে এইখিনি বিষয়ৰ ওপৰত মোৰ অনুভৱ আছে আৰু সেইখিনিয়ে লৈ মই অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত সোমাইছোঁ আৰু এতিয়াও দেখিছোঁ বহুত ইয়াত কৰিবলগীয়া কামখিনি আছে যি আমি কাম যোৱা 5 বছৰত আমি একো মন দিয়া নাই যাৰ ফলত আমাৰ চাহ উদ্যোগ আগতকৈ আৰু বেয়ালৈহে গৈ আছে আৰু বেয়া বাগানবোৰ আৰু বন্ধ হৈ গৈ আছে আজি অসমৰ চাহ 20 বছৰ পিছত অসমৰ চাহ আমি পাম নে নাপাম যেতিয়া বাগানে নাথাকে অসমৰ চাহ আমি জিআই টেগবোৰ কৰি আছোঁ এতিয়া চাহ বাগানে বন্ধ হৈ গ'লে জিআই টেগ আনি কি লাভ হ'ল এইখিনি কথা কোনে পাতিব সেইকাৰণে আজি মই পুনৰবাৰ কৈছোঁ যে দলে মোক যদিও বাহিৰত যাবলৈ নিৰ্দেশ দিয়ে মই নিৰ্দেশ দিলেতো মই পালন কৰিবই লাগিব কিন্তু মোৰ অনুৰোধ থাকিব যে অলপ মোক সময় অসমত থাকি অসমৰ ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ মই খুব ভাল লাগিছে কথাখিনি শুনি আৰু সমান্তৰালভাৱে মই মোৰ ফালৰ পৰা এটা অনুৰোধ কৰিম মই যে এই দিশটোৰ সমান্তৰালভাৱে বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰখন স্পৰ্টছ ক্ষেত্ৰখন আমাৰ ইমান বেছি প্ৰতিভা আছে সেই প্ৰতিভাখিনি বুটলি আনি পেলাই অকণমান এটা পৰিৱেশ দিলে আমি আৰু বহু লাভলীনা বৰগোহাঁইক পাম আমি বহু ৰিয়ান পৰাগক পাম বহু আমি হিমা দাসক পাম সেইখিনিও কিন্তু আপোনাৰ ওপৰত যথেষ্ট আশা থাকিব নিশ্চয় মানে আজি চাওক আজি আমাৰ অসমৰ যুৱকসকলৰ কাৰণে আজি আমি ক'ত জোৰ দিব লাগিব আজি আমাৰ খেলৰ ক্ষেত্ৰত মই ভাবোঁ আমি বিভিন্ন ৰাজ্যৰ তুলনাত আমাৰ এটা এডভান্টেজ আছে তো খেলৰ ক্ষেত্ৰত আমাক স্পৰ্টছ পলিচি এটা লাগিব যি স্পৰ্টছ পলিচিত খালি ইনফ্ৰাষ্ট্ৰাকচাৰ বনালে নহ'ব বা ডাঙৰ প্ৰতিযোগিতা পাতিলে IPL পাতিলে নহ'ব আমাক নিজৰ গ্ৰাছৰুটছ ইনফ্ৰাষ্ট্ৰাকচাৰ কোচিং ওপৰত আমাক জোৰ দিব লাগিব মই ভাবোঁ যে স্পৰ্টছ আমাৰ টুৰিজম আমাৰ ৰুৰেল এণ্টাৰপ্ৰেনাৰশ্বিপ এই তিনিটাত আমাৰ ইকনমিক ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত আমাক ইয়াত বহুত কৰিবলগীয়া আছে এই যে আপোনাৰ সেই যিটো মাছৰ ইছ্যুটো আপোনাক সেই সময়ৰ পৰাই কিবা অজ্ঞাত কাৰণত টাৰ্গেট কৰি লোৱা হৈছিলে নে যেনেদৰে ধৰক এটা নেৰেটিভ দিবলৈ চেষ্টা কৰা হৈছিল ৰাহুল গান্ধীক পাপ্পু ঠিক অসমৰ কনটেক্সটো যদি চাওঁ যে বটা মাছ মাইকী মাছৰ কথা কোৱা গৌৰৱ গগৈ আৰু ইয়াৰ ৰিজাল্টটোৰ পিছত মই অকণমান কোইনচিডেণ্টলি কানেক্ট কৰিব বিচাৰিছোঁ যে আপোনালোকৰ নেতা আপোনাৰ যেতিয়া ফলাফল ঘোষণা হ'ল সেইদিনাখনেই টুইট কৰিছে জয়ৰাম ৰমেশে যে এই ৰিজাল্টটো অকল NDA ৰিমুভিঙেই নহয় এইটো আচলতে 2026ত অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক্সিটৰ এটা ৱে ক'ৰবাত কিবা মিল আছে নেকি গোটেই বছৰ যে আপোনাক আগতেই লক্ষ্য কৰি লোৱা হৈছে যে এই মানুহজনী অকল আছে যে কিবা ভৱিষ্যতে অঘটন ঘটাব পাৰে সেইকাৰণে গোটেই পৰৱৰ্তী ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হৈ গ'ল আৰু মুখ্যমন্ত্ৰীয়ে সেইকাৰণে কৈছে মই নাজানো যে 14জন প্ৰাৰ্থীৰ ভিতৰত অকল এজনকেই মই চুব নোৱাৰো বা নিব নোৱাৰো বাকী 13জনকে নিব পাৰিম ক'ৰবাত ইটোৰ লগত সিটোৰ লগত ইটো মিল দেখা পায় নেকি আপুনি প্ৰশ্ন কৰিলে একেলগে মই দুটা তিনিটা কথা ক'বলৈ বিচাৰোঁ আজি ৰাহুল গান্ধীৰ কথা আপোনালোকে ক'লে আজি উত্তৰ প্ৰদেশত ৰাহুল গান্ধী ডাঙৰীয়াৰ ব্যৱধান আৰু উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ব্যৱধান যদি তুলনা কৰে আপোনালোকে দেখা পাব যে ৰাহুল গান্ধী ডাঙৰীয়া ৰায়বৰেলীৰ পৰা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰকে বেছি ব্যৱধানত ওলাই আহিছে 1.6 লাখ ভোটত ৰাহুল গান্ধী ডাঙৰীয়া জিকিছে আৰু 1.5 লাখ ভোটত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বাৰাণসীৰ পৰা জিকিছে য'ত তেওঁলোকৰ নিজৰ চৰকাৰ আছে তো কোন হিৰো কোন বেলেগ মই নাজানো কিন্তু মইতো এই নিৰ্বাচনত যদি বাৰাণসী ৰায়বৰেলী কম্পেয়াৰ কৰোঁ তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আজি হিৰো হিচাপে প্ৰমাণ হৈছে মই বৰ্তমানৰ বিজেপি নেতৃত্বৰ পৰা এনেধৰণৰ ৰাজনীতিহে মই অপেক্ষা কৰোঁ যে এনেধৰণৰহে কামবোৰ কৰি থাকে তো আগতে অলপ আমি চিন্তা কৰোঁ কিয় কৰি আছে কি কৰি আছে এতিয়া আমাক এইবোৰ চব আমি কেয়াৰ নকৰোঁ আমাৰ কেয়াৰ নকৰোঁ আৰু ৰাইজেও কেয়াৰ নকৰে এইবাৰ নিৰ্বাচনত আহি কিমানবোৰ কথা কৈ গ'ল মোৰ বিৰুদ্ধে
মই খুৰা ঘৰলৈ যোৱা নাই, মই মোৰ ৱাইফ অসমীয়া জীয়ৰীৰ লগত অসমীয়া ছোৱালীৰ লগত মোৰ বিয়া কিয় নহ'ল, ইমানবোৰ তেওঁ লেবল লগাই থাকে। এতিয়া আমি কেয়াৰ নকৰোঁ। এইটো বৰ্তমান বিজেপি দেই, মই বৰ্তমান বিজেপি আৰু সুষমা স্বৰাজ বিজেপি, বাজপেয়ী বিজেপি, আমাৰ আদবানীজীৰ বিজেপিৰ লগত বৰ্তমান বিজেপি বহুত পাৰ্থক্য দেখা পাওঁ। তো বৰ্তমান বিজেপি এই ধৰণৰ লেবল লগোৱা অভদ্ৰ কথাবোৰ দিদি এইবোৰ চব ধৰণৰ অভদ্ৰ কথাবোৰ কৈ থাকক। আমাৰ কাৰণে ফেক্টৰ নহয় আৰু জনসাধাৰণৰ কাৰণে ফেক্টৰ নহয়। আৰু পুনৰবাৰ মই কৈছোঁ, আপুনি জয়ৰাম ৰমেশৰ কথা কৈ মানে মই আকৌ কৈছোঁ, মই হিৰো হ'বলৈ অহা নাই। যোৰহাট মই জিকা নাই, যোৰহাটবাসী ৰাইজে জিকিছে আৰু ভৱিষ্যতো অসমৰ ৰাইজে জিকিবলৈ গৈ আছে। আমি মাত্ৰ এটা মঞ্চ, এটা মাধ্যমে হ'বলৈ বিচাৰিছোঁ। মাধ্যমটো আপোনাক লৈ পেলাই যিহেতু তেখেত সাধাৰণ সম্পাদক, এটা ইমান ওপৰৰ পদবীত আছে, চিগনেলটো আহি গৈছে, দি দিছে তেখেতে। সেইটো আপুনি বুজিছে, মই সেইটো টুইটৰ পৰা মই সেইটো বুজি পোৱা নাই। সেইটো আপুনি মোতকৈ বেছি অভিজ্ঞ, সেইটো আপুনি বুজিছে, মই তেনেধৰণৰ বুজি পোৱা নাই। মই আমি ক'বলৈ বিচাৰিছোঁ যে যোৰহাটৰ পৰা আমি যোৰহাট, ধুবুৰী, নগাঁও এই তিনিটা সমষ্টি আমাৰ অহা বিধানসভা নিৰ্বাচনত যথেষ্ট এটা ডাঙৰ প্ৰভাৱ পেলাব। ধুবুৰী প্ৰভাৱটো আপোনালোকে নাকচ কৰিব নোৱাৰে, নগাঁও প্ৰভাৱটো আমি নাকচ কৰিব নোৱাৰে, কৰিমগঞ্জত আমি ভাল ফাইট দিছোঁ, গুৱাহাটীৰ ভিতৰতো আমি যথেষ্ট আগতকৈ বেছি ভাল ফাইট দিছোঁ। যি ট্ৰেণ্ড যে আছে, আমি হাৰো জিকো বেলেগ কথা, যি ট্ৰেণ্ড আমি দেখিছোঁ, হাৰা চিটৰ ভিতৰত যি আমি ট্ৰেণ্ড দেখিছোঁ, কাজিৰঙা চিটৰ ভিতৰত যি ট্ৰেণ্ড দেখিছোঁ, এই ট্ৰেণ্ডটো আমি ক'ব পাৰোঁ যে আমাৰ অহা বিধানসভাৰ কাৰণে এটা শুভ লক্ষণ। মই ধন্যবাদ জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়া। আৰু লগতে মোক কেইটামান এতিয়া আপোনাৰ কথা প্ৰশ্ন নহয়, মই আশাহে কৰিম যে সঁচা কথা ক'বলৈ গ'লে কংগ্ৰেছ দলেতো 14টা সমষ্টিতে নিৰ্বাচন খেলিছে, মানে মই ইণ্ডিয়াৰ কথা কৈছোঁ। কিন্তু আপোনাৰ ধুবুৰীত আপোনালোকৰ প্ৰাৰ্থী জিকিছে, নগাঁৱতো প্ৰাৰ্থী জিকিছে, চবতে ভাল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আপুনি কিমান স্বীকাৰ কৰে অস্বীকাৰ কৰে মই নাজানো, যোৰহাটটো কৈছেও আপুনি, যোৰহাটটো ৰাইজে সন্মুখৰ পৰা খেলিলে, আপোনাক ওপৰলৈ উঠাই ৰাইজে সন্মুখৰ পৰা খেলিলে। সকলো যিমান শাসক পক্ষই যিমান চেষ্টা কৰিছিলে, সকলোতো কৈছে যে 13খন চিট জিকিলেও যদি যোৰহাটখন এইফালে চায় তেতিয়াহ'লে গোটেই কষ্ট পানী। সেইটোৱেই কিবা এটা ভাবি চিন্তিয়ে কৈছে চাগে। 1, 2, এই যিখিনি আপুনি ইউথ এম্পাৱাৰমেণ্ট, ইউথ এমপ্লয়মেণ্ট, এই গোটেইখিনি কথা আপোনাৰ যিটো প্লেন, সেই কথাখিনিত আপুনি অতি আন্তৰিকতাৰে আগবাঢ়ক। আৰু তৃতীয়, যিটো মই আপোনাক আগতেও কৈছোঁ, যে যিটো আমাৰ ৰাজনীতি বুলি ক'লে আমি বেয়া বুলি ভাবোঁ, ৰাজনীতি বুলি ক'লে আমি গালি গালাজ কিবা কিবি বেয়াকৈ কোৱা, পাৰ্চনেল এটেক, কিবা এটেক, যিখিনি নঘটিবলগীয়া ঘটনা তাত মানুহ টিকিবলৈ টান হৈ যায়, সেই পৰিৱেশ এটাই এটা পৰ্যায়ৰ পৰা আমি দেখি আছোঁ। আৰু আপুনি যিহেতু দেশে বিদেশে গৈছে, বহুত শাসকেই হওক বা বিৰোধীয়ে হওক, বহুত বিগ শ্বটৰ লগত আপুনি কথা পাতিছে, ৰাজনীতিত আচলতে অধ্যয়নৰ গুৰুত্ব কিমান থাকে, এজন অধ্যয়নশীল ব্যক্তিয়ে ৰাজনীতি কৰাৰ যিটো প্ৰচেছ, আৰু কোনো ধৰণৰ শিক্ষা দীক্ষা, অকল মই পুথিগত শিক্ষাৰ কথা কোৱা নাই, যিটো জীৱনৰ শিক্ষা নোহোৱা মানুহে কোৱা কথা মাজত পাৰ্থক্য আছে। এই পৰিৱেশ এটালৈ যাতে অসমখনক আপুনি লৈ যোৱাত আপুনি আৰু আপোনাৰ টীমটো ব্ৰতী হয়, মই সেইটোৱে আশা কৰিম। কাৰণে আশা কৰিব আপুনি আপোনাৰ কথাত যথেষ্ট মৰম, স্নেহ, আশীৰ্বাদ লুকাই আছে। মই গোটেইটো সন্মান সহকাৰে গ্ৰহণ কৰিছোঁ আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনালোকৰ জীৱনৰ আৰু কামত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মই আকৌ প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত যে আপুনি সঁচাকৈ আপোনাক সুস্বাস্থ্যৰ অধিকাৰী কৰক, আৰু আপুনি যিটো প্লেন আপুনি কোৱাৰ দৰে আপুনি সলনি নোহোৱাকৈ মানুহৰ স্বাৰ্থ, অসমবাসীৰ স্বাৰ্থ, দেশবাসীৰ স্বাৰ্থ আপুনি আগত ৰাখি আপুনি আগবাঢ়ি যাওক। আৰু পোৱা নোপোৱাৰ হিচাপ ৰাইজেই দিব। আপুনি কিবা যদি ভাল কাম কৰিছে তাৰো ৰিজাল্ট ৰাইজে দিব, নিশ্চয়। আৰু আপুনি যদি বেয়া কাম কৰিছে তাৰো ৰিজাল্ট ৰাইজে দিব, কাৰণ ৰাজনীতি কেতিয়াও ৰাইজৰ সহায় অবিহনে থাকিব। আমাৰ কাৰণে ৰাইজে ৰজা কোনো বিশেষ ডিস্পৰত বহি থকা ৰজা নহয়। ৰাইজে যেতিয়ালৈকে ৰজা হৈ থাকক, কংগ্ৰেছ থাকক বা বেলেগ দল থাকক, ৰাইজে ৰজা হৈ থাকক, সেয়া আমাৰ কাৰণে মূল উদ্দেশ্য। ধন্যবাদ জনাইছোঁ। সেয়া আছিল গৌৰৱ গগৈ। আজি পৰহিৰ দিনটোত ভোট গণনা হৈ গৈছে, তাৰপিছত আজিৰ দিনটোত তেখেত গুৱাহাটীলৈ আহি আছে। এই মুহূৰ্তত গুৱাহাটীমুখী যাত্ৰা, সময়ৰ অভাৱৰ বাবে আমি সেইকাৰণেই এনেকৈ বহিব লগা হ'ল। আৰু কাইলৈ আপুনি দিল্লী যাব, তাৰপিছতে পৰৱৰ্তী কাৰ্যপন্থা ইতিমধ্যে তেখেতে পৰিকল্পনাৰ কথা কৈছে। গতিকে মই আকৌ কৈছোঁ, ৰাইজ প্ৰতিজন এই অনুষ্ঠানত যিসকলে চাই আছে,
আপোনালোক সাক্ষী আছে গৌৰৱ গগৈ কি কথা কৈছে আৰু গৌৰৱ গগৈক আপোনালোকে যিদৰে ভালপোৱা দিছে সেই ভালপোৱা তেখেতে লৈ পেলাই আগবাঢ়ি যোৱাৰ কথা তেখেতে তেখেতে আগবাঢ়ি যাম বুলি কথা দিছে আৰু যদি তেখেতে পথচ্যুত হয় কেতিয়াবা সেইখিনি আঙুলিয়াই দিয়াৰো দায়িত্ব আপোনালোকৰ বা আমাৰ সংবাদ মাধ্যমৰ কৰ্মী হিচাপে থাকিব গতিকে আমি আশা কৰিম যে গৌৰৱ গগৈৰ মাধ্যমেৰে অসমে এজন সৎ নেতা পাবলৈ অনাগত সময়ত বা আজিৰ সময়ত সক্ষম হ'ব বা সক্ষম হ'ল বিদায় লৈছোঁ ধন্যবাদ